পলিটিক্সত আপুনি বহুত ফাঁকি কথা ক'বলগীয়া হয় বহুত সময়ত আপুনি টপ লিডাৰ্ছ সকলৰ লগত বা শীৰ্ষ নেতাসকলৰ লগত কংগ্ৰেছৰ কাম কৰিছে এনেকুৱা আমাক এটা কথা কওকচোন যোনটো ৰাইজে নাজানে কংগ্ৰেছৰ বিষয়ে বা সেই নেতাসকলৰ বিষয়ে বা যিকোনো ভিতৰৰ কথা এটা এৰগেন্স আজি হিমন্ত বিশ্ব শৰ্মাই আজি নেশ্যনেল পলিটিক্সৰ লেভেলত বা তেওঁ যে নেশ্যনেল লিডাৰ আজিৰ ডেটত কংগ্ৰেছত থাকোঁতে তেওঁ নেশ্যনেল লিডাৰ হোৱা নাই ইউ শুড হেভ দ্য পাৰ্টি না তোমাৰ ঘৰখন আগতে ঠিক কৰি লোৱাচোন তোমাৰ ঘৰত অশান্তিৰে ভৰা তো খাবলৈ নাই পিন্ধিবলৈ নাই একো নাই তুমি ক'ৰ সমাজ সেৱা কৰিবলৈ গৈ আছা আগতে একেবাৰে গৌৰৱ গগৈ আপোনাৰ মতে গুড অৰেটৰ হি ইজ এ ভেৰি গুড অৰেটৰ বাট নট আ গুড পলিটিচিয়ান কেনট বি এ গুড পলিটিচিয়ান হয়তো সময় হৈ যাব সেইটো বেলেগ কথা আজিৰ ডেটত নহয় আজি চাওক জুবিন গাৰ্গক ন্যায় দিম আৰু হিমন্ত বিশ্ব শৰ্মাক কৰাপ এই দুটা ইছ্যু লৈ পেলাই পাৰ্টিটো মানুহক ভোট বিচাৰিছে গিৰিয়েকে ঘৈণীয়েকৰ মনটো বুজিব লাগে আৰু ঘৈণীয়েকে গিৰিয়েকৰ মনটো বুজিব লাগে সেইমতে কাম কৰিব লাগে সেইটো কাম কৰিলে তোমাৰ ঘৰ সংসাৰ সুন্দৰ হৈ থাকিব সঁচাকে জুবিন গাৰ্গ যেতিয়া ঢুকুৱাৰ দিনাখন নে দুদিন এদিন পাছতে তেওঁ এই আপোনাৰ কাহিৰীৰ পৰা যিটো ঘৰ আছিলে সেই ঘৰটোৰ তলত মায়াবিনী লগাই পেলাই তাৰ ল'ৰাবিলাকে হাঁহি হাঁহি গান গাইছে ঠিকে কৈছে তেতিয়াহ'লে তুমি জুবিন গাৰ্গৰ প্ৰতি যদি ইমানেই তোমাৰ মনটো বেয়া লাগিছিলে তেতিয়াহ'লে হাউ কেন ইউ ডু ইট পলিটিক্সটো এটা মানে পাৱাৰ মানে হাংৰি যি মানুহ আছে টেণ্ডেঞ্চি এটা আহি যায় যে পাৱাৰ থাকিলে মই এইটো কৰি ল'ম সেইটো কৰি ল'ম বা এইটো কৰিম এনেকুৱা ধৰণৰ ভাৱ এটা মানুহৰ কথা যদি আপোনাক এটা সম্পূৰ্ণ দায়িত্ব দিয়া হয় চেঞ্জ কৰিবলৈ কিবা এটা এনেকুৱা তিনিটা প্ৰব্লেম কি চেঞ্জ কৰিব আপুনি কংগ্ৰেছত ডোন্ট টেক ইট কনচিডাৰ ইট এজ এ লাইবিলিটিজ ঘৰ মোচা লাগিলে তুমি যি কামেই নকৰা ইউ এনজয় দেট জবটো এনজয় যদি কৰা নহয় তোমাৰ জীৱনত ফুটি থাকিব নমস্কাৰ মই নাৰ্চি আপোনালোকে চাই আছে আনকভাৰ্ড ষ্টৰিজ উইথ নাৰ্চি আজি আমাৰ মাজত অতিথি আছে এজন বিশেষ পাৰ্চনেলিটি তেওঁ ছ'চিয়েল ৱৰ্কাৰ পলিটিচিয়ান আৰু লগতে লাইফ কোচ হয় তেওঁ বহু বছৰ ধৰি কংগ্ৰেছৰ লগত জড়িত হৈ আছিলে তেওঁৰ বহু দীঘলীয়া এটা এক্সপিৰিয়েঞ্চ আছে পলিটিক্সৰ লগত আজি আমি তেওঁৰ লগত বহুত ধৰণৰ কথা পাতিম তেওঁৰ পলিটিকেল কেৰিয়াৰ ইণ্ডিয়ান পলিটিক্স আছাম পলিটিক্স কংগ্ৰেছৰ লগত জড়িত থকা সেই সময়ৰ বিষয়ে গোটেইখিনি কথা পাতিম ভিডিঅ'টো বহুত বেছি ইণ্টাৰেষ্টিং হ'ব শেষলৈ চাই থাকিব নমস্কাৰ ছাৰ আপোনাক ভিডিঅ' মজিয়ালৈ স্বাগতম জনাইছোঁ থেংক ইউ মাৰ্দাৰজী আৰু মই আনকভাৰ্ড ষ্টৰিজৰ সকলো কৰ্মকৰ্তা আৰু বিশেষকৈ তোমালৈ মোৰ মৰম শুভেচ্ছা থাকিল আৰু অসমবাসী ৰাইজলৈও মোৰ শ্ৰদ্ধা ভক্তি আৰু মৰম থাকিল থেংক ইউ ছ' মাছ ছাৰ ছাৰ প্ৰথমে জানিব বিচাৰিম আপুনি ইমান দীঘলীয়া এটা সময় কংগ্ৰেছৰ লগত আছিলে কংগ্ৰেছৰ লগত জড়িত আছিলে তাৰে বিষয়ে অকণমান আমাক কওকচোন চমুকৈ কিবা এটা ইন 2000 মই মানে জীৱনত চাকৰি কৰিলোঁ ব্যৱসায়ো কৰিলোঁ বা অন্যান্য সৰু সুৰা ছ'চিয়েল ৱৰ্কো কৰিলোঁ ইন দ্য ইয়েৰ 2000 দেন আই ডিচাইডেড টু ডু পলিটিক্স মোৰ জীৱনৰ অন্য আগৰ আৰ্লিয়াৰ পাৰ্টত এইটো নাই মই যদিও মানে ষ্টুডেণ্ট পলিটিক্সৰ বা অন্যান্য ৰাজনীতিবিদৰ লগত অলপ সম্পৰ্ক আছিলে আই ট্ৰাইড টু আণ্ডাৰষ্টেণ্ড হোৱাট পলিটিক্স ইজ বেচিকেলি কিন্তু এই মই 2000 চনতে ডিচাইড কৰিলোঁ যে মই পলিটিক্স কৰোঁ ৰাজনীতিত মই কংগ্ৰেছ ৰাজনীতিটোকে চুজ কৰিলোঁ বিকজ এভেইলেবল যিবোৰ পাৰ্টি আছিলে বিজেপি বা গণ পৰিষদ বা অন্যান্য পাৰ্টিৰ তুলনাত সেই সময়তে মই ভাবিলোঁ যে কংগ্ৰেছ পাৰ্টিটো কৰিবলৈ মোৰ কাৰণে সহজো হ'ব আৰু পলিটিকেল যিটো তাৰমানে পলিটিক্স আৰু মই বাইদেৱে আৰু এটা কথা কৈ দিওঁ তাৰমানে পলিটিক্স বুলি ক'লে মানুহে যিটো বুজি পায় এনে আচলতে পলিটিক্স ৱৰ্ডটো ইজ ডিৰাইভ ফ্ৰম এ গ্ৰীক ৱৰ্ড পলিটিকো তাৰ মানে একচুৱেলি মানেটো হৈছে যে ইট ইজ ৰিলেটেড টু দ্য পিপুল আৰু একচুৱেলি বেচিকেলি ৱেলফেয়াৰ অফ দ্য পিপুল কিন্তু তাৰ আকৌ মিনিংটো মানে ইণ্টাৰপ্ৰিটেশ্যনটো সময়ত মানে আহি যে এনেকুৱা হ'ল যে কোনোবাই বেয়া কাম এটা কৰিলে তই মোৰ লগত আপুনি মোৰ লগত পলিটিক্স নকৰিব তেওঁ পলিটিক্স কৰিছে এনেকুৱা ধৰণৰ কমেণ্ট কিছুমান দিবলৈ ধৰিলে বাট দ্য মেইন হেৰিটো হৈছে কি ইয়াৰ যে ৰাইজৰ হৈ কাম কৰা ৰাইজক সেৱা কৰা তেখেতসকলৰ অসুবিধা যিহেতু ডেম'ক্ৰেটিক কাণ্ট্ৰি সকলো আহি পেলাইতো কৰিব নোৱাৰে গতিকে এজন বাছি দিয়ে বাছি দি পেলাই তেওঁ ৰাইজৰ সকলোবিলাক কথা কৰে
সেই হিচাপে মই তেতিয়া ডিচাইড কৰিলোঁ কংগ্ৰেছ কৰাৰ আই ষ্টাৰ্টেড ডুইং পলিটিক্স ইন কংগ্ৰেছ আৰু গ্ৰাছৰুট কৰা কথা এটা ওলাই যে গ্ৰাছৰুট কৰি যাব লাগে গ্ৰাছৰুট কৰা কথাটো হৈছে কি টু আণ্ডাৰষ্টেণ্ড দ্য মাইণ্ড অফ দ্য পিপুল এট ডেট লেভেল এণ্ড ইভেন ইফ ইউ ডু নট ৱৰ্ক ইন গ্ৰাছৰুট আপোনাৰ যদি সেই কেপেবিলিটিটো থাকে টু আণ্ডাৰষ্টেণ্ড দ্য মাইণ্ড অফ দ্য পিপুল ইউ নিড নট গ' ফৰ গ্ৰাছৰুট to know and understand the people যেটো মই মানে বেসিক্যালি বুজিলো যে মই অসমৰ ৰাইজৰ ইভেন মই ভাৰতীয় ৰাইজৰনো আশা আকাংক্ষা কি আছে এই বিষয়ে মোৰ অকণ ধ্যান ধাৰণা এটা আছিলে হয় সেইকাৰণে ভাবিলো যে মই লেট মি ষ্টাৰ্ট politics at the maybe state level or in the national level and I joined politics in national level aru moi tetia Sonia Gandhi was the president I gave a agenda for fighting the election in 2004 in the national scenario not related to Assam or Northeast মই মানে কৈছিলো যে এই যদি এজেন্ডাখন আপোনালোকে যদি আগবঢ়াই নিয়ে তেতিয়া হলে ইট উইল ওয়ার্ক আৰু কংগ্ৰেছ উইল ফৰ্ম দ্য গভৰ্ণমেণ্ট ইন 2004 আৰু যি সময়ত মোক বহুত মানুহে কথাটো ক্ৰিটিচাইজো কৰিছিলে যে ইজ টকিং মানে এবচাৰ্ড মোৰ কাৰণে এইটো বৰ কনভিনচিং আছিলে যিহেতু মই জানো যিহেতু মই ভাৰতীয় মানুহৰ মন মই মৰলে অলপ বুজি পাবলৈ চেষ্টা কৰোঁ অসমীয়া মানুহৰ যেনেকৈ মন বুজি পাওঁ ভাৰতীয় মানুহেনো কি বিচাৰে একচুৱেলি চৰকাৰ এখনৰ পৰা সেই হিচাপতে গৈ পেলাই তেনেকৈ আৰম্ভ কৰিলোঁ আৰু আপুনি কংগ্ৰেছৰ লগত ইমান বছৰ ধৰি জড়িত হৈ আছে খুব দীঘলীয়া যাত্ৰা এটা নহয়নে বাৰু আপুনি টপ লিডাৰ্ছ সকলৰ লগত বা শীৰ্ষ নেতা সকলৰ লগত কংগ্ৰেছৰ কাম কৰিছে এনেকুৱা আমাক এটা কথা কওকচোন যোনটো ৰাইজে নাজানে কংগ্ৰেছৰ বিষয়ে বা সেই নেতাসকলৰ বিষয়ে বা যিকোনো ভিতৰৰ কথা এটা যোনটো আপুনি জানে আজি এই পডকাষ্টৰ জৰিয়তে কওকচোন কিছুমান কথা কোৱাত অসুবিধা পাব্লিকলি মানে মই এনে এটা সাধাৰণ কথা এটাই কওঁ যে কংগ্ৰেছৰ লিডাৰ বা ইভেন ইন ভেৰিয়াছ লেভেল এই লিডাৰবিলাকৰ অলপ কি হয় এৰগেন্সটো খুব বেছি আচ্ছা ইগো লেভেল ইজ ভেৰি হাই কংগ্ৰেছৰ অন্য পাৰ্টিত আছে চাগে নিশ্চয় কিন্তু মই যিহেতু নিজে পাৰ্টিটোত ইনভলভ হৈ আছিলোঁ গতিকে মই ওচৰৰ পৰা এই মানুহবোৰক দেখিছিলোঁ দেন ডোণ্ট ৱান্ট টু আণ্ডাৰষ্টেণ্ড অৰ টু ন' থিংছ ফ্ৰম দেয়াৰ জুনিয়ৰ্ছ অৰ ফ্ৰম আদাৰ পিপুল তেওঁলোকৰ তাৰমানে সেই এটা হেৰি এটা আছে যে আমি ইয়াৰ পৰা মই কিয় শিকিম কিয় এইটো আছে আপোনাৰ কিয় তেওঁলোকৰ সেইটো মানে কমপ্লেক্স বুলি মই ভাবোঁ যিহেতু এইটো ইনফিৰিয়ৰিটি কমপ্লেক্সৰ কথা আচলতে এণ্ড হোৱেন ইউৰ complex মানে যেতিয়া inferiority complex is high then your superiority complex will also be high হয় মানে যদি ব্যালেন্স হৈ থাকে দেন 19-20 ঠিকে থাকে কিন্তু যদি আপোনাৰ inferiority complex is very high then your superiority complex will be also very high in time and place আপুনি দুইটা যত দেখুৱাব লাগে তো উলাই পৰে তা মানে ওকে সেই কাৰণে তা মানে এই আমাৰ যে এই পাৰ্টিটোৰ আজি এই অৱস্থাটোলৈ আহিলে বা আহিছে তাৰ কাৰণটো আপুনি লিডাৰবোৰ দেখিছে অসমৰে লিডাৰ দেখিছে আপুনি অসমৰ আপুনি নিজৰ চকুৰ আগতে বহুত দেখিছে বা দিল্লী লিডাৰবিলাক একেটা মানে ষ্টেচাৰৰ মাইণ্ডছেটটো একেটা মানে তেওঁলোকৰ তাৰমানে আৰু তেওঁলোক আছে বেচিকেলি ইমিটেটৰ হয় দে ইমিটেট আদাৰ্ছ তেওঁলোকে ইভিন কাপোৰ কানি ড্ৰেছ পোছাকলৈকে ইমিটেট কৰে গাড়ী ঘোঁৰালৈকে চিনিয়ৰ লিডাৰজনক আগৰজনে এনেকৈ কৈছে গতিকে মই এনেকৈ কৰোঁ তেওঁলোকৰ মানে নিজৰ ক্ৰিয়েটিভিটি নাই ষ্ট্ৰেটেজি বোলা বস্তুটো তেনেকৈ তেওঁলোকে ভাবিব নোৱাৰে আপুনি ষ্ট্ৰেটেজি বনাবলৈ হ'লে একচুৱেলি মই যদিও থিংক টেংকত আছিলোঁ ইনফেক্ট মানে মই ষ্ট্ৰেটেজি বনাই ভাল পাওঁ আৰু মই ষ্ট্ৰেটেজি এটা মানে কেনেকৈ কৰিলে পাৰ্টিটোক মানুহে ভাল পাব পাৰ্টিটোক একচেপ্ট কৰিব কাইলৈ মানে ভাল পালে ভোট দিব ভাল নাপালে কিয় ভোট দিব গতিকে ভাল পোৱা কাম কি হ'ব পাৰে সেই হিচাপত তাৰমানে মই কৈছিলোঁ কথাবোৰ যে পিপুল কণ্টেক্ট যেনেকৈ আজি হিমন্ত বিশ্ব শৰ্মাই পিপুল কণ্টেক্ট আজি কৰি আছে বুজিছে নে নাই এই পিপুল কণ্টেক্টটো বৰ ইম্পৰ্টেণ্ট কথা আজি এটা চিফ মিনিষ্টাৰে কাটিং এক্ৰছ এভৰিথিং অল চিকিউৰিটি মানুহ ওচৰত দি পেলাই ৰাইজৰ ওচৰলৈ গৈছে আজি লগ পাইছে কিন্তু হুইচ আই টল্ড ইভেন ৰাহুল গান্ধী এট ডেট পইণ্ট অফ টাইম ইন 2005, 6, 7, 8 এনেকুৱা মানত মই কথাটো যেতিয়া প্লেচ কৰিছিলোঁ দে নেভাৰ আস্ক ইউ হাউ টু ইমপ্লিমেণ্ট সেইটো নকৰাৰ কাৰণে কৰিলে কি তেওঁলোকৰ ষ্টাইলত আৰম্ভ কৰিলে দলিতৰ ঘৰত শুবলৈ গ'ল কাৰোবাৰ ঘৰত খাবলৈ গ'ল ক'ৰবাত ধৰ ঘোঁৰাত উঠি দিলে
ক'ৰবাত ধৰক গাড়ী মেকানিকৰ ৰেঞ্চডাল পকাই দিলে এইবোৰ ধৰক মানে একচুৱেলি দিজ আৰ নট ইফেক্টিভ কি কৰিব লাগে সেই কথাটোতো মই কোৱা নাই মই কৈছিলোঁ যে কৰিব লাগে কিন্তু তেওঁলোকে সেই কথাটো নুসুধে কিন্তু যে কিনো কৰিব লাগে কওকচোন কাৰণ সেইটো যদি মই কৈ দিওঁ নহয় তেওঁলোক দে উইল বি অফেণ্ডেড ইভেন দেন আই টেল মোৰ আকৌ পলিটিক্স কৰোঁতে এটা বস্তু আছিলে ইভেন আই টল সোনিয়া গান্ধী এণ্ড আদাৰ লিডাৰ্ছ লাইক দিগ্বিজয় সিং বীৰাপ্পা মৈলী অৰ জয়ৰাম ৰমেশ অৰ কপিল চিব্বাল এইবিলাক বা গিৰিজা ব্যাসজী তেখেত নাই এতিয়া সকলোকে মই কৈছিলোঁ যে মই কল স্পেড এ স্পেড মই মিছা কথা নকওঁ মিছা কথা কৈ মই পলিটিক্স নকৰোঁ যিটো আকৌ পলিটিক্সত একেবাৰে এক নম্বৰ বস্তু এটা পলিটিক্সত আপুনি বহুত ফাঁকি কথা ক'বলগীয়া হয় বহুত সময়ত বুজিছা নাই কিন্তু সেইটোত হৈছে পলিটিক্স হৈছে নহৈছে মই আই ৱাজ নট বৰ্ডাৰ মোৰ বৰ্ডাৰেশ্যনটো এইটো আছিলে যে মই যিটো কৰিছোঁ চিনচিয়াৰলি কৰিছোঁ ফাঁকি কথা কৈ মই পলিটিক্স নকৰোঁ ফ্লেটাৰিং কৰিবলৈও নোৱাৰোঁ মই বাটাৰিং কৰিবলৈও নাই মই চাইক'ফেঞ্চিও কৰিব নোৱাৰোঁ আপোনাৰ কি লাগে তেওঁলোক এটা যে খুব মানুহে এটা কথা ওলায় ফেমিলি পলিটিক্স হৈ থাকে এজনৰ পিছত এজন ফেমিলি অৰিয়েণ্টেড সেইটো কিমান দূৰ সঁচা সেইটো সঁচা কথা ফেমিলি পলিটিক্সটো অকল যে কংগ্ৰেছ পাৰ্টিতে হৈছে সেইটো নহয় সেইটো এতিয়া অন্য পাৰ্টিটো হৈছে যেনেকৈ অসমতে শৰৎ চন্দ্ৰ সিন্হাদেৱ আছিলে তেখেত এজন ভেটাৰান পলিটিচিয়ান আছিলে তেওঁৰ ল'ৰা অপূৰ্ব সিনহাও তেওঁ থাকোঁতে ইউথ কংগ্ৰেছৰ প্ৰেচিডেণ্ট হৈ গৈছিলে বা অন্যান্য শৰদ পাৱাৰৰো আছে বা অন্যান্য এতিয়া লালু প্ৰসাদ যাদৱৰ আছে হেৰিৰ আছে চবৰে আছে মুলায়ম সিঙৰ আছে প্ৰত্যেকটো বা আপুনি কি বাল ঠাকৰে তেখেতৰ ল'ৰা আছে এই কৰুণানিধিৰ আছে চবৰে ফেমিলি কিন্তু গান্ধী ফেমিলিটো যিহেতু ইট ইজ দ্য ভেৰি বিগ পাৰ্ট ইজ ওৱান অফ দ্য লাৰ্জেষ্ট পাৰ্টি ইন দ্য কাণ্ট্ৰি আৰু সেই পাৰ্টিটো বহুত বছৰ ৰুল কৰিলে আৰু যিহেতু ফেমিলিটোৰ মানুহেই ৰুল কৰি আহিছে না প্ৰাইম মিনিষ্টাৰ কেইবাজনো জৱাহৰলাল নেহৰু ইন্দিৰা গান্ধী ৰাজীৱ গান্ধী এনেকৈ হৈ গৈছে সেইকাৰণে তাৰমানে এই আৰু গান্ধী ফেমিলিয়ে কণ্ট্ৰল কৰে পাৰ্টিটো কণ্ট্ৰল কৰাৰ কাৰণে কি হৈছে এভৰিৱান ইজ টুৱাৰ্ডছ গান্ধী ফেমিলি আৰু সেই লয়েলিটি বুলি যিটো কয় ফেমিলিটোৰ প্ৰতি লয়েল বুলি কিন্তু মই ব্যক্তিগতভাৱে বিশ্বাস নকৰোঁ ন' ওৱান ইজ লয়েল হয় নেকি কেলে আপুনি ভাবে এইটো মই এইকাৰণে ভাবোঁ তাৰমানে পিপুল আৰ অপৰচুনিষ্ট যে এই পাৰ্টিটোৰ লগত মই লয়েল হৈ থাকিলে আই উইল গেট চামথিং that is the reason why they are loyal আৰু চাইক'ফেঞ্চিটো সেইকাৰণে তেওঁলোকে কৰে আৰু যিটো কাৰণে হাইকমাণ্ড বোলা যিটো কথা কয় যে সোনিয়া গান্ধীয়ে হওক বা কোনোবা অন্য এতিয়া ৰাহুল গান্ধী আছে মিছলিড হৈ যায় তেওঁলোকে তাৰমানে চকুৰ আগত মানে এটা মানে সেই কিবা এটা ঘোঁৰাৰ যেনেকে এখন হেৰি থাকে যে দৌৰিব নোৱাৰে মানে দৌৰি এখন দি দিয়ে যে ক'ত আৰু কি হৈ আছে দেখা নাপায় চাৰাউণ্ডিংছটো বুজি নাপায় ইট ইজ হেপেনিং ইন কংগ্ৰেছ পাৰ্টি বিকজ অফ দিছ আৰু এই পাৰ্টিৰ চাৰাউণ্ডিংছত যিমানবোৰ মানুহ আছে এই মানুহবিলাক মোৰ বিশ্বাস নহয় মই যিহেতু এই মানুহবোৰৰ লগত আছিলোঁ আপুনি এপাৰেণ্টলি ঠিকেই দেখিব লয়েল হয় কিন্তু হাৰ্ট টু হাৰ্ট দে আৰ নট লয়েল আজি সেই মানুহবোৰ আজি ওলাই গুচি গ'ল নে নাই যদি লয়েল আছিলে ওলাই গৈছে কেলে আৰু সেই মানুহবোৰক তোমালোকে খেদি চাওঁ এতিয়া এই আপোনাৰ ৰাহুল গান্ধীয়ে তেখেতে এতিয়া ধৰক কংগ্ৰেছৰ পৰা বহুত ছিনিয়ৰ লিডাৰ ওলাই গুচি গ'ল সেই মানুহবোৰক ওলাই যোৱাটো হি ৱাজ এলাউইং দেম টু লিভ দ্য পাৰ্টি সেইটো এলাউ কৰিছে মানে তেওঁক সেই মানুহে কৈ দিছে যে চিন্তা নকৰিব আমি আছোঁ তাৰমানে ছেকেণ্ড লাইন যিবোৰ লিডাৰ আছে সেই লিডাৰবোৰে তেওঁক কৈ দিয়ে ছাৰ আপুনি ভয় নকৰিব আমি আছোঁ নহয় নাৰ্জী ওলাই গ'লে কি হ'ল মই আছোঁ নহয় এই ধৰণে কৈ পেলাই মানে সেই পজিশ্যনবিলাক ফিল কৰে সেই ফিল কৰি পেলাই তেওঁলোকৰ নিজৰ তাৰমানে ভেষ্টেড ইণ্টাৰেষ্টবোৰ ফুলফিল কৰে আৰু সেই কৰি থাকোঁতে আজি পাৰ্টি হেজ গান টু দিছ লেভেল মানে এইটো লেভেললৈ গুচি আহিছে মই কৈছোঁ আহিছে আপোনালোকেও দেখিছে যে ভাৰতবৰ্ষত কংগ্ৰেছ পাৰ্টিটো ভাৰ্চুৱেলি নোহোৱাৰ নিচিনা হৈছে অসমততো আপুনি নৰ্থ ইষ্টত আজি এই হিমন্ত বিশ্ব শৰ্মা নিচিনা এজন মানুহক কংগ্ৰেছ পাৰ্টি এৰি দিলে এইটো কিয় হৈছে যেন লাগে আপোনাৰ এৰি দিছে মানে এৰগেঞ্চ আজি হিমন্ত বিশ্ব শৰ্মাই আজি নেশ্যনেল পলিটিক্সৰ লেভেলত বা তেওঁ যে নেশ্যনেল লিডাৰ আজিৰ ডেটত কংগ্ৰেছত থাকোঁতে তেওঁ নেশ্যনেল লিডাৰ হোৱা নাই তেওঁ কংগ্ৰেছত থাকোঁতে কৰিছিলে ঠিক আছে তেওঁ যে পাৰে পটেঞ্চিয়েলিটিজ যে আছে তেওঁ যে বহুত কণ্ট্ৰিবিউট কৰিব পাৰিব এই কথাটো তেওঁলোকৰ পৰা লোৱাটো তেওঁলোকৰ ইম্পৰ্টেণ্ট কথা নহয় তেওঁলোকৰ ইম্পৰ্টেণ্ট কথাটো হৈছে মোৰ ইগ'টো ছেটিছফাই হৈ থাকিব লাগে আৰু সেইটো কাৰণে তেওঁ ওলাই গুচি গৈ আজি কি কৰি দিলে আজিতো গোটেইখন ৱাছড আউট নৰ্থ ইষ্ট হি ইজ এ ভেৰি কেপেবল লিডাৰ হি ইজ দ্য অনলি লিডাৰ আই হেভ চিন ইন মাই লাইফ টাইম
মই বিমলা প্ৰসাদ চলিহাকো দেখিলোঁ, মই শৰৎ সিনহাকো দেখিলোঁ, বা ইত্যাদি বা হিতেশ্বৰ শইকীয়াৰ পৰা প্ৰফুল্ল মহন্ত সকলোকে দেখি গৈছোঁ, তৰুণ গগৈ। এই গোটেই চিফ মিনিষ্টাৰবিলাকৰ ভিতৰত দেখিছোঁ আই থিংক হি ইজ দ্য বেষ্ট। ভুল হ'ব পাৰে, তেওঁ ভুলো কৰিব পাৰে, দুটা চাৰিটা ভুল হ'বই, মানুহ হয়, কিন্তু মেজৰ মই ব্লাণ্ডাৰ কৰা মই দেখা নাই। আমাৰ কাৰেণ্ট চিএমৰ কথা মই কাৰেণ্ট চিএমৰ কথা কৈছোঁ। মই যদিও কংগ্ৰেছ পাৰ্টীৰ যদিও এজন সদস্য বা হেৰি আছোঁ, যদিও মই আই হেভ এলিয়েনেটেড ভাৰ্চুৱেলি, কিন্তু মই চাই আছোঁ যে মানে দ্য ৱে দ্য গভৰ্ণমেণ্ট ইজ ফাংচনিং, the way he is connecting with the people, the way he has the mind to serve the people, বুজি পাইছে? আৰু যদি মানে আমাৰ এটা এনেকে আপুনি জানে চাগে চাণক্য নীতি বুলি এটা কথা আছে। চাণক্য নীতি হয়। চাণক্য নীতিত চাম দাম দণ্ড ভেদ চাৰিটা আছে। চাৰিটাৰ ভিতৰত যদি থৰলি জানে আৰু বেছিভাগ জানে, আৰু বহুত কথা আছে ইয়াৰ এটা এটা ভাগতে, তাৰ এইখিনি হিমন্ত বিশ্ব শৰ্মাৰ বাহিৰে মই জনা মানুহ এটাও পোৱা নাই, মই পোৱা নাই, পাৰ্চনেলি পোৱা নাই। হি ইজ এবভ দিছ পিপুল। সেইকাৰণে তেওঁক যে আজি মানুহে মানে হিংসাত ক'ব পাৰে, মই হিংসাতে এইটো ভুল কৰিছে, অমুক কৰিছে, তমুক কৰিছে, এইবোৰ কৈ থাকিব, এখন ব্ৰিজখন এনেকে কেলে বনাব, তেনেকে বনাব লাগিছে, এনেই কৈ থাকে, সেইবোৰ তেওঁলোকে ভগৱানক লৈও কুৱেশ্যন থাকে, আপত্তি থাকে, ভগৱানক লৈও প্ৰব্লেম থাকে। সেইকাৰণে এইটো ইট ইজ এ ভেৰি মাইনৰ থিং, এইবিলাক মানে ইগনৰ কৰা যাওক। ঠিক তেনেকে দিল্লীটো ধৰক আপুনি মোদী, আজি ধৰক আপুনি চব পৃথিৱীৰ কোন কোন জেগাত তেওঁ সন্মান, এই যে অষ্ট্ৰেলিয়া ভিজিট আপুনি চাওক, এতিয়া ৰিচেণ্ট আপুনি এতিয়া মালয়েছিয়া ভিজিট চাওক, ইণ্ডোনেছিয়া ভিজিট, বাকী যিবোৰ কাণ্ট্ৰিত ইমানবোৰ সন্মান, ইমানবোৰ হেৰি কেলে দিছে। মানে কয় মেকিং যদি কয় তই 40-50,000 মানুহ এনেকে গোটাই দিব পাৰে নেকি? আৰু তাত চবেই গলি যেনিবা তাত গৈ পেলাই মোদী কিবা লাইট জ্বলাবলৈ কয়, লাইট জ্বলাইছে, কিবা কৰি চব। That sort of a support, that sort of a connection with the people is not there in Congress. আজিৰ ডেটত নাই। আগৰ জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী কি কৰিছিলে, আই এম নট ৱৰিড অৰ আই এম নট বৰ্ডাৰ্ড বিকজ দেট টাইম ইট হেড পাছড। কিন্তু আজিৰ ডেটত হোৱাট ইজ হেপেনিং ইন দ্য কাণ্ট্ৰি, আৰু আজিৰ ডেটত কংগ্ৰেছে কি কৰি আছে, কংগ্ৰেছৰ যিখিনি কৰিবলগীয়া কাম তেওঁলোকে ৰিঅৰ্গেনাইজ কৰিব লাগে, ৰিভেম্প কৰিব লাগে, ৰিকনষ্ট্ৰাক্ট কৰিব লাগে, বুজিছে নাই? এইটো ৰিজুভিনেশ্যন এটা মানে গোটেই পাৰ্টিটোক কৰিব লাগে। যেতিয়া পাৰ্টিটো লাহে লাহে এনেকে ডিফাংক হৈ গৈছে, তেওঁলোকে সেইটো কথাত বাদ দি পেলাই ধৰক এতিয়া ভাৰত জোড়ো আন্দোলন কৰিলে। Why do you do that? You are trying to connect the people. Okay, ভাৰত জোড়ো কৰিছে, পাৰ্টি জোৰি লোৱা না প্ৰথমতে। You should have the party না। তোমাৰ ঘৰখন আগতে ঠিক কৰি লোৱাচোন। তোমাৰ ঘৰত অশান্তিৰে ভৰা, তো খাবলৈ নাই, পিন্ধিবলৈ নাই, একো নাই, তুমি ক'ৰ সমাজ সেৱা কৰিবলৈ গৈ আছা? আগতে কৰি লোৱাচোন, তোমাৰ যিখিনি দৰকাৰীখিনি কৰা, তাৰপিছত কৰা। মানে কথাটো হৈছে কি যে তুমি যিখিনি প্ৰয়োজনীয় কাম কংগ্ৰেছে কৰিব লাগে সেইবোৰ ক'লে নুশুনে। তাৰমানে তেওঁলোকক অকল মই কোৱাটোৱে নহয়, বিভিন্ন কৰ্ণাৰ পৰা কৈ আছে, কিন্তু তেওঁলোকে সেই কথাবোৰ গুৰুত্ব নিদিয়ে। আজি আপুনি ষ্টেট লিডাৰক আপুনি চেহেৰা চাওক। আজি গৌৰৱ গগৈৰ লিডাৰশ্বিপত আজি পাৰ্টি চলি আছে। আজি এই লাষ্ট ইলেকশ্যনটো কোনো ষ্ট্ৰেটেজি নোহোৱাকৈ চলালে। আজি চাওক, জুবিন গাৰ্গক ন্যায় দিম আৰু হিমন্ত বিশ্ব শৰ্মাক কৰাপ, এই দুটা ইছ্যু লৈ পেলাই পাৰ্টিটো মানুহক ভোট বিচাৰিছে। জুবিন গাৰ্গ আৰু হিমন্ত বিশ্ব শৰ্মা বা তেওঁৰ পৰিবাৰৰ কিবা কৰাপশ্যনৰ কথা লৈ পেলাই তেওঁলোকে সেই দুটা ইছ্যু লৈ পেলাই আহিলে আৰু ইমিডিয়েট কৰে। বিজেপিয়ে যদি জঁপিয়াইছে, ইহঁতি জঁপিয়াইছে, তাহাঁতি নাচিছে, ইহঁতি নাচিছে, তাহাঁতি গান গাইছে, ইহঁতি গান গাইছে। এইটো কি ধৰণৰ ৰাজনীতি? আপুনি কি ভাবে যে এইবাৰ যোনটো লাষ্ট বিধানসভাৰ আমাৰ ইয়াতে যোনটো ইলেকশ্যন হৈ গ'ল, সেই ইলেকশ্যনটোত যে কংগ্ৰেছৰ পৰা পাৰ্টি একদম সময়ৰ মূৰত বহুত কেইজন আপোনাৰ ওলাই গুচি গ'ল কৰ্মকৰ্তা, কি কাৰণে ওলাই যায় বুলি আপুনি ভাবে? তেওঁলোকে নট হেপি উইথ দ্য পাৰ্টি ফাংচনিং মোৰ হিচাপত। আৰু বহুত মানুহে কয় যে এইটো আইডিঅলজি নাই, এই দল বগৰা, এইবোৰ একো সাধাৰণ কথা। দল বাগৰা বুলি নকয়। আপোনাৰ বেছিক কথাটো হৈছে কি যে ইটছ এ গেম, ইটছ এ মানে লাভ এণ্ড ৱাৰ, বেচিকেলি এভৰিথিং ইজ ফেয়াৰ। ইয়াত তাৰমানে তো মই আপোনাৰ লগত কাম কৰি ভাল পাওঁ, মই আপোনাৰ লগত কৰিছোঁ, ভাল নাপাওঁ মই তাৰ লগত কৰিম। আকৌ দেৰ ইজ ন' কুৱেশ্যন অফ প্ৰিন্সিপল এণ্ড আইডিঅলজি ফৰ দিছ।
এতিয়া বহুত মানুহে কৈছে যে হিমন্ত কি আমাৰ প্ৰদ্যুৎ বৰদলৈ বা ভূপেন বৰা বা কোনোবা তেনেকে পাৰ্টি প্ৰদ্যুৎ বৰদলৈ ভূপেন বৰা ইলেকশ্যনৰ আগে আগে ওলাই যোৱা যোনটো আমি নিউজ পালো বা যোনটো আমি দেখিবলৈ পাইছো লাহে লাহে মানে এতিয়া কংগ্ৰেছৰ পৰা মানুহবোৰ আঁতৰি আঁতৰি গৈ আছে বিজেপিত জইন কৰি আছে বহুতে কয় বহুত টকাত কিনি লোৱা বুলি বহুতে কয় ভাল কিবা আপুনি কি ভাবে এইটোৰ ওপৰত I don't think maybe true maybe not be true এইবিলাক এজিউম কৰা কথা কিছুমান লৈ পেলাই ভাবিলে আপুনি এজিউম কৰিব নাপায় কংগ্ৰেছে তেনেকৈ কি নাপায় যিহেতু তেওঁলোক ইমান বছৰ থকাৰ পিছত তেওঁলোক ওলাই গুচি যায় কংগ্ৰেছত এনেকুৱা কাম কৰাৰ তাৰমানে যিটো পৰিৱেশ থাকিব লাগে that environment is not there in Congress হয় পাৰ্টিটোৰ ভিতৰত এটা থাকিব লাগিব নহয় আপুনি এতিয়া গৌৰৱ গগৈ যিটো অহংকাৰ যিটো সৰি যিটো মানে হেৰি আছে আপোনাৰ এৰগেন্স আছে এইটো সৰু ল'ৰা এটা হি ইজ এ গুড অৰেটৰ হি ইজ এ ভেৰি গুড অৰেটৰ ন' ডাউট এবাউট ইট কোনো ডাউট নাই তাত কিন্তু ৰাজনীতি কৰোঁতে তুমি মানুহৰ লগত যেতিয়া ৰাজনীতি কৰিছা তুমি মানুহৰ পৰা এলিনেট হৈ লৈছা কিলে গুড পলিটিচিয়ান নহয় নেকি আপোনাৰ মতে মই একেবাৰে নহয় মানে গৌৰৱ গগৈ আপোনাৰ মতে গুড অৰেটৰ but he is a very good orator but not a good politician not good politician cannot be a good politician হয়তো সময় হৈ যাব এটো বেলেগ কথা আজিৰ ডেটত নহয় কি লেক হৈ আছে তেওঁ he doesn't want to know the people no তেওঁ মানুহ জানিব লাগিব নহয় তুমি আজি গাঁৱৰ মানুহে বিচাৰে কি টাউনৰ মানুহে বিচাৰে কি সাবাৰৰ মানুহে বিচাৰে কি সিটিৰ মানুহে বিচাৰে কি সবৰে বেলেগ বেলেগ ৰিকুৱাৰমেন্ট আছে এতিয়া এই মানুহবিলাকৰ মাইন্ডসেট বিলাক তুমি বুজিলেহে সেইমতে তুমি কৰিব পাৰিবা কামটো তুমি ৰাইজক সেৱা কৰিবলৈ আহি আছা তো ৰাইজ আগতে এটা কথা আছিলে বাই দি ৱে at point of time that কি এটা সময়ত leader is to decide what I will give to the people হয় আজি ডেটত উল্টা হৈ গল যে তুমি ৰাইজে যিটো বিচাৰে হেতু দিব লাগিব হয় কথাটো চেঞ্জটো তাত হৈছে হয় যে তুমি সেই পুৰণা যেটো আজি ধৰো আজি জৱাহৰলাল নেহৰু যদি ভাবিছিলে ইন্দিৰা গান্ধী ভাবিছিলে মোৰ ভাল লাগে মই এটু দিম মই ভাল লাগে হেতু দিম বা তেনেকে দিছিলে বা লৈছিলে ৰাইজেও তেনেকে লৈ থৈছিলে এতিয়া ৰাইজ তেনেকুৱা নহয় ৰাইজ ইজ এলাৰ্ট ৰাইজ ইজ ভেৰি কনচিয়াছ ৰাইজে কি বিচাৰে কি নিবিচাৰে হেতুৰ ওপৰত ভিত্তি কৰি ইউ হেভ টু মেক দ্য এজেন্ডা যদি এবাৰ অসম যোনটো 2026 ত ইলেকশ্যন হৈ গল অসমত যদি এবাৰ জুবিন গাৰ্গ আমাৰ মাজত থাকিলে হয় জুবিনদা নোহোৱাকে জুবিনদাৰ নামত পলিটিক্স নোহোৱাকে এইবাৰৰ মেইন ইস্যু কোনটো হলে হয় যদি সবে যেনেকে কৈ আছে জুবিনদাক জাস্টিস দিব লাগে হয় হেতু যদি নহলে হয় তেও যদি জিয়াই থাকিলে হয় মেইন মুদ্দা কি হলে হয় জানো I have no idea তেওঁলোকে তাৰমানে শুনক এতিয়া কথাটো হৈছে কি যে এই ষ্ট্ৰেটেজিবোৰ বনাওতে তেওঁলোকৰ যিবোৰ মানুহ থাকে তেওঁলোকৰ এটা থিংক ট্যাঙ্ক আছে বা তেওঁলোকৰ সাজেষ্ট কৰা মানুহ আছে সেই সাজেষ্ট কৰা মানুহবোৰ কোন আচলতে আৰু তেওঁলোকৰ কেপেবিলিটি কি তেওঁলোকে কি ধৰণৰ কথা তেওঁলোকক মানে আগবঢ়াই দিয়ে আৰু সেইবিলাকৰ কিমান কনভিন্সিং হয় এইটোৰ ওপৰত ডিপেন্ড কৰে এতিয়া কোনোবাই কৈ দিলে যে জুবিন গাৰ্গটো তেওঁলোকে দেখিলে যে ঢেৰ ল'ৰা ছোৱালী কিছুমানে আলোচনা আন্দোলন কৰিলে কিবা কৰিলে হুলস্থুল কৰিলে ধৰক জুবিন ক্ষেত্ৰ হয় তাকে দেখি ভাবিলে যে ইউথৰ বহুত ভোট আছে সেটো আমাক এটেক কৰিব আমি যদি এটো সাপোৰ্ট কৰো তাৰমানে দিস ইজ এ ফুলিশ আইডিয়া মোৰ কাৰণে এটো যে ফুলিশ আইডিয়া তুমি ডেকালৰা এটেক কৰিব কৈছা দেয়াৰ আৰ আদাৰ ওয়েজ টু ডু দ্যাট আৰু এই জুবিন গাৰ্গৰ যিখিনি মানে ফলোৱাৰ আছিল যিখিনি এই আন্দোলনটো কৰিছিল এই আন্দোলন কৰা মানুহবিলাকৰ মাজতো মই ভাবো যে কিমান মানুহ চিছে বহুতে মানে এটা ফুটিটো যায় মই ইভিন এটো কৈছো যে জুবিন গাৰ্গ যেতিয়া ঢুকুৱাৰ দিনাখন নে দুদিন এদিন পাছতে তেওঁ এই আপোনাৰ কাহিৰি পৰা যিটো ঘৰ আছিল সেই ঘৰটোৰ মানে মোৰ এগৰাকী মানে মোৰ খুলখালি থাকে হয় তেওঁ সেকেন্ড ফ্লোর থাকে এই তলত দেখি থাকে তলত মায়াবিনী লগাই পেলাই তাই ভিডিও কৰি মুলে পঠাই দিছিলে তার লৰা বিলাকে হাঁহি গান গাইছে ঠিকে কৈছে তেতিয়া হলে তুমি জুবিন গাৰ্গৰ প্ৰতি যদি ইমানে তোমাৰ মনটো বেয়া লাগিছিলে তেতিয়া হলে হাউ কেন ইউ ডু ইট মানে প্ৰথম কথা হৈছে কি বহুত ফুটিৰ কথা হৈছিলে বুঝছে না একে যাও বল সব গুট খাইছে আমিও যাও এই ধৰণে হৈছে তাৰ মানে দিস ইজ এ সাইকি এটো এটা মানে লৰা ছোৱালী বিলাকৰ উৎসাহ থাকে কৰে আৰু হেবিলাক তাৰ দুটা চাৰিটা মানুহৰ হয়তো এনেকুৱা আছে যে জুবিনৰ কথা কলে চকু পানীও ওলাব পাৰে তেনেকুৱা ওলাব পাৰে বহুতে দুখ পাইছে মানে বহুত বেসিক মানে নিজৰ ফ্যামিলি মেম্বাৰ মৰাৰ নিচিনাকে দুখ পাইছে মানুহ হয় বেলেগ বেলেগ মানুহৰ বেলেগ বেলেগ ইমোশন মই তাতে নিজে আছিলো যেহেতু মই দেখিছো
বহুত কান্দিছে কিন্তু বহুত এনেকুৱা মই ল'ৰাও দেখিছো যোনে ড্ৰিংক কৰি আহিছে বা পুলিচ প্ৰশাসনৰ লগত তৰ্ক বিতৰ্ক কাজিয়াও কৰিছে পুলিচ প্ৰশাসনৰ ওপৰতো বহুত প্ৰেছাৰ আছিলে সেইটো সময়ত এফালে গৰিমা বৌৰো একদম অৱস্থা বেয়া তো মানুহখিনি বহুত দুখতো আছে তাৰ মাজত এটা দুটা মানে মানুহ মই ভাবো যে মেজৰিটি তেনেকুৱা যেন লাগে মোৰ মই ভিডিঅ'তহে দেখিছো দেই মই ভিডিঅ'ত দেখি মোৰ আণ্ডাৰষ্টেণ্ডিং এবাউট দ্য হোল ক্ৰাউড এইটো মানে বহুত বেছিভাগ ফুটি থকা নিচিনা লাগে আৰু সেই তাৰ জুবিন ক্ষেত্ৰতো মই দেখিছো বহুত মানুহ গৈছে তাতে ধৰক কিছুমানে সঁচাকে ইনভলভ হৈ আছে তেওঁলোকৰ মানে জুবিনৰ প্ৰতিটো মৰম আছে কিবা আছে হয়তো সেইখিনি মানুহৰো থাকিব পাৰে কিন্তু দ্য এমাউণ্ট অফ ইনভলভমেণ্টৰ ইম'চনেল যিটো তাৰমানে হেৰি হৈছে এইটো অলপ দৰকাৰতকৈ বেছি হোৱা যেন লাগে আৰু সেইটো মিডিয়ায়ো ধৰক অলপ মানে বস্তুটো বেছিকৈ ধৰক স্প্ৰেডো কৰিছে হাইলাইট কৰিছে হাইপ এটা আছেতো মিডিয়া হাইপ এটা সেইটো কাৰণে কংগ্ৰেছ পাৰ্টি মিছলিড হৈ গ'ল কিন্তু যদি জুবিনদাৰ জীয়াই থাকিলে হয় জুবিনদাৰ যদি এইটো বস্তু নুঠিলে হয় তেতিয়া ষ্ট্ৰেটেজিটো আগৰ পৰাই বনাব লাগে মই আগৰ পৰাই বনাব লাগে কিন্তু ষ্ট্ৰেটেজিটো ইলেকশ্যন আহাৰ বহুত দিন আগৰ পৰা এটা বছৰ আগৰ পৰাই বনাব লাগে বুলি ক'লেও ভুল নহ'ব জুবিন দা ঢুকাইছে সেইটো বহুত পিছত হৈছে ছেপ্টেম্বৰ মাহত হৈছে তো সেই বস্তুটো যদি নহ'লে হয় হাইপথেটিকেলি ক'বলৈ গ'লে তেওঁ যদি জীয়াই থাকিলে হয় তেতিয়া কি হ'লে কেলে মই প্ৰশ্নটো উত্তৰ দিব কেলে মই ক'ব নোৱাৰো কাৰণ আই ৱাজ নট ইনভলভ ইন দিছ আৰু মই যদি ইনভলভ থাকিলোহেঁতেন হয়তো মই মোৰ ফালৰ পৰা কিবা এটা ছাজেষ্ট কৰিলোহেঁতেন বা এনেকৈ কৰা ভাল তেনেকৈ মই যেনেকৈ কৈছোঁ যে দিছ ইজ নট এন ইছ্যু জুবিন গাৰ্গক ন্যায় দিম এই কথাটো আৰু তুমি ন্যায় দিবা কৰবা তোমাক কোৰ্টে দিব তো গতিকে এইবিলাক মানে ৰাবিছ এইবিলাক কথা কৈ পেলাই তুমি মানুহৰ ভোট পাম এইটো কথা পাহৰি যোৱা কিন্তু আমাৰ তাৰমানে কংগ্ৰেছৰ যিখিনি ষ্টেটত যিখিনি মানুহ আছে ধৰক মই দূৰৰ পৰা দেখি থাকোঁ মানুহখিনিৰ লগত কিছুমান লগত চিনাকি আছে কিছুমান লগত মোৰ চিনাকি নাই মই এই মানুহবিলাকক দেখোঁ যে তাৰমানে মই বাইদেউ এটা কথা কৈ দিওঁ এই যেতিয়া বহুত মানুহ তুমি দেখিবা অসমত বহুত এনেকুৱা বুদ্ধিজীৱী তাৰে বেছিভাগ মানুহ গুৱাহাটীতে আছে এই বুদ্ধিজীৱী কিবা এটা ধৰ আলফাৰ সমস্যা ধৰি ল'লোঁ বা আজি নিবনুৱা সমস্যা তুমি এখন বা কোনোবাই চেমিনাৰ এখন পাতিছে বা মিটিং এখন পাতিছে তেখেতক মাতিলে বা দুজন চাৰিজন মানুহ মাতিলে তেওঁলোকে কোনো প্ৰিপেয়াৰ কৰি নাহে ভাৰ্চুৱেলি নাহে অফহেণ্ড যিটো আহিব মনত সেইটোকে ক'ব বুজিছে নাই আৰু তেওঁলোকে তাৰমানে ৰুট কজলৈ নাযায় মইতো আই হেভ নট চিন এনি ওৱান টকিং এবাউট আলফা প্ৰব্লেম এণ্ড ৱান্টেড টু চি দ্য চলিউশ্যন দ্য হোৱাট আৰ দ্য চলিউশ্যনছ আলোচনা হ'ব লাগে সমস্যা সমাধান কৰিব লাগে এইবোৰতো চবেই চিঞৰি আছে এইটো গাঁৱৰ মানুহটোৱেতো কৈ দিব অশিক্ষিত মানুহটোৱে ক'ব এই আলফাৰ সমস্যাটো সমাধান হ'ব লাগে দেই কিন্তু হাউ ইট কেন বি চল্ভ what is the root cause of this problem কেনেকৈ সলভ কৰিব পাৰি কিয় নাই কৰা কোনে কথা পাতিছে মই আপোনাক এইটো প্ৰশ্ন কৰিছোঁ আজি যে আপুনি কেতিয়াবা শুনিছে নেকি যে আলফাৰ ওপৰত এই আলোচনাটো হৈছে যে আমি এই সমস্যাটোৰ সমাধানটো এনেকৈ কৰাটো বিচাৰিছোঁ কথা পাতক কি কথা পাতক কোৱা যে এইখিনি কথাৰ ওপৰত কথা পাতক বা এওঁলোকক এনেকৈ কৰক তেনেকৈ কৰক মইতো নুশুনিলোঁ দেই আই হেভ নেভাৰ হাৰ্ড দিছ থিং ইন মাই লাইফ টাইম এইটো আপোনাৰ নাপাতাৰ এইটোৰ বিষয়ে কথা নপতাৰ আলফাৰ সমস্যাটোৰ বিষয়ে সেইটো ৰিজন কি যেন লাগে আপোনাৰ ভয় কৰে নেকি ৰিজন কি যেনে মই নিজে কিন্তু মানে এইবোৰ মানুহক দুখ দিয়া নিচিনা হয় আৰু মানে এইবিলাক ক্ৰিটিচিজমত মই যাব নিবিচাৰোঁ তথাপিতো মই এনেকুৱা লাগে যেন দিছ পিপুল আৰ ইনডিফাৰেণ্ট দে আৰ ইনডিফাৰেণ্ট টাইম টু টাইম তাৰমানে ইট ডাজন্ট কাম টু ইউ যেতিয়ালৈকে সমস্যা আপোনাৰ ঘৰৰ ভিতৰত পানী নোসোমায় তেতিয়ালৈকে আপুনি নলবাৰীত কি হৈছে অমুকত কি হৈছে ধেমাজিত কি হৈছে ইউ আৰ নট বৰ্ডাৰ তেনেকুৱা ধৰণৰ মানুহৰ ভাৱ এতিয়া ধৰক আপোনাৰ ঘৰৰ আগত পানী হ'ল ধৰক এইডোখৰতে মই থাকোঁ য'ত তাত মোৰ পানী হোৱা নাই মই তাৰ পৰা শুনিলোঁ যে এই তাত পানী হৈছে মই বোলো হয় নেকি তাত পানী হৈছে নেকি বছ ইমানে আপুনি ভাবক হয় নে নহয় কথাটো I will never come and try to solve the problem here. ইভেন মই ঘৰৰ আগত থাকিলেও মই নাযাওঁ গৈছে নহয় কোনোবা তেওঁলোকে কৰকচোন তাৰমানে এই ইনডিফাৰেণ্ট যিটো এটিটিউড হৈছে ছ'চাইটিৰ প্ৰতি এইটো সকলোৰে হৈছে বুলি নকওঁ এইটো ক'লে ভুল হ'ব কিন্তু মেজৰিটি অফ দ্য পিপুল আৰ লাইক দিছ আৰু মই মানে নিজকে মই ভাবোঁ যে আই এম ট'টেলি ইৰেছপনচিবল পাৰ্চন মই নিজকে বৰ ইৰেছপনচিবল বুলি ভাবোঁ যিহেতু আই হেভ ফেইল টু ডু এনিথিং ফৰ দ্য ছ'চাইটি আৰু মানে আপুনি অকলে কৰিব নোৱাৰে আপুনি লগ নাপায় আজিৰ ডেটত যদি মোকে কয় এটা মানুহ গোট খওক এটা লগ বিচাৰক আপুনি লগ এটা নাপায় ইট ইজ এ কালেক্টিভ এফৰ্ট কালেক্টিভলি কৰিলেহে ৰাইজে নখ জোকাৰিলে নৈ বয় বুলি কয় আপুনি নখেই বিচাৰি নাপায় আপুনি ক'ৰ পৰা পাব মানুহে বিচাৰি নাপায় ক'ৰ পৰা নখটো পাব ইণ্ডিয়ান পলিটিক্সৰ ওপৰত কথা পাতোঁ আমি ইণ্ডিয়ান পলিটিক্সৰ আপোনাৰ কি লাগে
আইডিঅলজিয়ে বেছি গুৰুত্ব পাই আছে নে পাৱাৰ বা পাব্লিক পাৰচেপশ্যন যোনটো হয় সেইটোৱে সিদ্ধান্তবোৰ লয় আপোনাৰ কি লাগে পাৱাৰ এণ্ড পাৱাৰে আপোনাৰ সিদ্ধান্ত লয় বেছি গুৰুত্ব পাই আছে মানে আইডিঅলজি বেছি গুৰুত্ব পাই আছে আইডিঅলজি সেম ওৱান থিং নে পাৱাৰ বা পাব্লিক পাৰচেপশ্যনছ পাব্লিকৰ পাৰচেপশ্যন এটাও বনি গৈছে ন হয় 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 এটা ডিফাৰেণ্ট পাৰ্টিৰ প্ৰতি এটা পাব্লিক মানে আপোনাৰ এটা পাৰচেপশ্যন পাব্লিকৰো আছে পাৰ্টিৰে হওক সিদ্ধান্ত হওক আইডিঅলজিৰ হওক কিহে লয় মানে সেই বস্তুটো ডিচিশ্যনছটো বেসিক্যালি এটা দলে তাৰমানে ৰাইজৰ কথা ভাবি কৰে হয় কিন্তু যিমানটো ডেফথত গৈ পেলাই ভাবিব লাগে বা চাব লাগে সেইটো হিচাপত নাই মানে ছুপাৰফিচিয়েল হয় অলপ মই এইটো কংগ্ৰেছৰ কথাই কৈ আছো দেই মই অন্য দলৰ কথা ক'ব নোৱাৰো কাৰণ অন্য দলক দূৰৰ পৰা দেখিছো যিটো সেইটো এটা বেলেগ কথা তেওঁলোকে কেনেকৈ কৈছে মই সেইটোও ক'ব পাৰিম কিন্তু অলপ দূৰৰ পৰা দেখি পেলাই কৈছো এই পাৰ্টিটো মই ভিতৰত থাকি দেখিছো যে তেওঁলোকে যিটো মানে নকৰিলে নহয় ধৰা তেনেকুৱা এটা কাম কৰে তেওঁলোকৰ ধৰা প্ৰায়ৰিটিটো ধৰক এই ৰাইজ বোলা কথাটো মানে প্ৰায়ৰিটিটো মই অলপ সময়ে কিন্তু কমি যোৱা যেন লাগে তেওঁলোকে ধৰক নিজৰ ইণ্টাৰেষ্ট আইডিঅলজি বুলিবলৈ তেনেকুৱা কোনো কথা নাই পলিটিকেল পাৰ্টি এইটো আইডিঅলজি ওৱান এটাই হৈ আইডিঅলজি যে আই উই আৰ হিয়াৰ টু চাৰ্ভ দ্য পিপল বাছ ইয়াত মই হাউ আই উইল চাৰ্ভ ইট দেট ইজ এ ডিফাৰেণ্ট কুৱেশ্যন কিন্তু আমাৰ ছাৰ্ভিচ টু দ্য পিপল ইজ দ্য মেইন মটো এণ্ড আইডিঅলজি সেইটোৰ ওপৰত বেছ কৰি আমি উইল ফ্ৰেম আৱাৰ মানে ৰোড মেপ সেই ৰোড মেপতে আমি কাম কৰিম আৰু এই মানে পাৱাৰে অলপ মানে কি কৰে মানুহক মিছলিড কৰে যেনেকৈ মানে পাবলগীয়া মানুহৰ হাতত যদি পাৱাৰ আছে মই আজি ধৰক 1 লাখ টকীয়া মানুহ বা 1000 টকীয়া মানুহ মই যদি লাখ বা কোটি টকা মোৰ হাতত আহে নহয় মই আই উইল মিছইউজ ইট মানে দেৰ ইজ এ পচিবিলিটিজ মানে এইটো হোৱাৰ চান্সেছ আৰ ব্ৰাইট মই 1 কোটি যদি নহয় 100 কোটি থম 100 কোটি নহলে 1000 কোটি মই কোনোবা দিন হৈ যাম কিন্তু 90% চান্সেছ থাকে তাৰমানে পাৱাৰে আপোনাক অলপ ভৰিবোৰ লৰাই তেওঁ মানে অলপ বহুত কথা তাৰমানে নোপোৱাই পোৱা নিচিনাও হয় আৰু বতাহত উৰি দিয়ে তাৰমানে গ্ৰাউণ্ডেড নহয় বুজিছে নাই আৰু বতাহত উৰা মানুহ কেনেকৈ ষ্টেবল ন আজি ইয়াত পৰিলে তাত খুন্দা মাৰিলে সেইফালৰ পৰা ঠেলিলে তাত পৰি গ'ল মানে গ্ৰাউণ্ডেড থাকিলে কোনেও হিলাব নোৱাৰে বুজি পাইছে পলিটিক্স জয়েন কৰাৰ মেইন উদ্দেশ্যটো কি যেন লাগে আপোনাৰ মানুহৰ বা মানুহক মানে সাৰ্ভ কৰিম বুলি জয়েন কৰে নে পাৱাৰ পজিশন মানুহবোৰ সলনি হয় আগতে আছিলে আজিকালি পলিটিক্সটো এটা মানে পাৱাৰ মানে হাংৰি যি মানুহ আছে গ্ৰেবিং মানে এটা টেন্ডেন্সি এটা আহি যায় যে পাৱাৰ থাকিলে মই এইটো কৰি ল'ম সেইটো কৰি দিম এনেকুৱা ধৰণৰ ভাৱ এটা মানুহৰ থাকে পলিটিক্স কৰে ৰাইজৰ সেৱা কৰাহেঁতেনতো দেখিলোহেঁতেন যে এইটো ৰাইজকে সেৱা কৰে আৰু অন্য একো নকৰে এই তেনেকুৱা ধৰণৰ বৰ লিমিটেড আছে একেবাৰে থকা নহয় আছে বহুত ভাল মানুহ আছে আজিকালিৰ পলিটিক্সত কোনটো বেছি দৰকাৰ মানে পলিটিক্সত এজন যদি কোনোবা ল'ৰা এজনে পলিটিক্স জয়েন কৰিব বিচাৰে আপুনি তেওঁক কি এটা সাজেশন দিব কেৰিয়াৰটো বেলেগ এটা কেৰিয়াৰ চুজ কৰি এডুকেশ্যন মানে যদি পাব্লিক সাৰ্ভেন্ট হিচাপে কাম কৰিব বিচাৰে পাব্লিকক সেৱা কৰিব বিচাৰে তেওঁক আপুনি কি সাজেষ্ট কৰিব যে পাব্লিক সাৰ্ভিস কৰা বেলেগ কিবা জৰিয়তে নে পলিটিক্সৰ থ্ৰুৰে কৰা কেনেকৈ আপুনি যদি পলিটিক্স নকৰাকে কৰে যদি উইদাউট পলিটিক্স কৰে বোলে অকল মই ছ'চিয়েল ৱৰ্ক কৰিম তেতিয়া ইট উইল বি ভেৰি লিমিটেড কাৰণ তাত তাৰমানে বহুত কথা ইনভলভ থাকে আপুনি ধৰক সৰু এৰিয়া কিছুমানত আপুনি কৰিব পাৰিব উইথ মানে চাম পিপুল টুগেডাৰ মানে আহি পেলাই আপুনি তেনেকুৱা এটা কৰিব পাৰে কিন্তু পলিটিক্সটো কৰিলে পাৱাৰটোৱে ইউ গেট এ গ্ৰেটাৰ এৰিয়া গ্ৰেটাৰ ফিল্ড আৰু গ্ৰেটাৰ ৱৰ্ক আপুনি ইউ কেন থিংক বিগ ইউ কেন থিংক অৰ ৱৰ্ক বিগ বুজিছে নাই ডাঙৰ কাম ভাবিব পাৰে কিন্তু এতিয়া ধৰক এই ছেমি কণ্ডাক্টৰ প্ৰজেক্টটো আজি ধৰক আমি ধৰক হিমন্ত বিশ্ব শৰ্মা বা বিজেপি চৰকাৰে আনিছে বুলি আমাৰ এটা বিশ্বাস হয় তেখেতসকলে আনিছে সেইটো যদি অকল হিমন্ত বিশ্ব শৰ্মা পাৰত নাথাকি পেলাই আনিব নোৱাৰে কিন্তু মানে তেনেকুৱা এটা সৰু এক্সাম্পল দিছোঁ তাৰমানে ইনে বিগাৰ ৱে যদি কৰিব খুজিছে ইউ নিড পাৱাৰ পলিটিচিয়ান হ'ব কাৰণে আজিৰ ডেটত চবতকৈ ইম্পৰ্টেণ্ট বস্তুটো কি যেন লাগে আপোনাৰ আৰু ইয়াৰ পলিটিচিয়ান হ'বলৈ মানি মাসল পাৱাৰ কিমান ইম্পৰ্টেণ্ট যেন লাগে আপোনাৰ মানিটো ইম্পৰ্টেণ্ট হয় মাসুল পাৱাৰটো আই ডোণ্ট থিংক ইট ইজ নট দ্যাট ইম্পৰ্টেণ্ট কিন্তু মানি ইজ ইম্পৰ্টেণ্ট বিকজ মবিলিটি বা মটিভেশ্যন বা কি কয় মবিলাইজ কৰিবলৈ ইউ নিড মানি
এতিয়া ধৰক আপুনি কোনোবা এটা ল'ৰাক যদি এতিয়া বোলে অমুকৰ পৰা চাহ লৈ আনগে বা কিবা এটা লৈ আনগে তাক পইচাই দিব লাগিব, যোৱাৰ পইচা অহাৰ পইচা এনেকৈ ধৰণৰ আপোনাৰ ইউ হেভ টু স্পেণ্ড মানি অন। সেইকাৰণে মানি ইজ এন ইম্পৰ্টেণ্ট ফেক্টৰ ইন পলিটিক্স। হাউ ইউ গেট ইট আই ডোণ্ট ন'। এইটো নিজৰ নিজৰ কথাটো, আপুনি কেনেকৈ পইচাটো আৰ্ণ কৰিলে কেনেকৈ খৰচ কৰিলে এইটো আপ টু ইউ, কিন্তু মানি ইজ এ ফেক্টৰ। পইচা নোহোৱাকে কোনোবা পলিটিচিয়ান হ'ব আই ডোণ্ট থিংক আজিৰ ডেটত মানে হ'ব পাৰিব। হি মাষ্ট হেভ ডেট এক্সট্ৰা মানে কেপেবিলিটি থাকিব লাগিব। যেনেকৈ আপুনি এতিয়া ধৰি লওক জয়শংকৰ, জয়শংকৰ যিজন ফৰেইন মিনিষ্টাৰ, হি ৱাজ নেভাৰ এ পলিটিচিয়ান বাট হি হেজ বিন আস্কড ইন ডেড নাইট বাই মোদীজী কি আপুনি আহক এইটো চাইত বহকি। তেওঁ ডুইং পলিটিক্স নাও, বাট হি এজন তেনেকুৱা ধৰণৰ মানুহ। যেনেকে শশী থাৰুৰ আমাৰ কংগ্ৰেছত আছে, হি ৱাজ ইন UN, তেওঁ যে ব্ৰিলিয়েণ্ট চেপ। তেওঁ এতিয়া সেই কেপেবিলিটি চবৰে নাথাকেতো, তেতিয়া আপুনি খুব কম মানুহ পাব যিবিলাক মানুহৰ সেই কেপেবিলিটি লৈ পেলাই আহিছে বা হি হেজ বিন আস্কড টু কাম এণ্ড জইন। কিন্তু আদাৰৱাইজ এনেই কিন্তু সেইটো আকৌ অকল মই বিজেপি পাৰ্টিতহে দেখিছোঁ, কংগ্ৰেছত সেইটো খুব কম আছে। আকৌ কি বস্তু এই যে আপোনাক এনেকুৱা যদি কেপেবল মানুহ এজন পাই পেলাই মাতি আনে যে আপুনি আহক। শশী থাৰুৰ যিটো কংগ্ৰেছতে আছে নেকি? না আছে আছে, শশী থাৰুৰ আহিছে, তেখেতো অলপ এফৰ্ট দি পেলাই সোমাইছে। ইট ইজ নট ডেট হি হেজ বিন কল্ড এণ্ড আস্কড টু জইন এণ্ড নট লাইক দিছ, এনেকুৱা নহয়। কিন্তু এই যেনেকৈ মই বিজেপিত দেখিলোঁ যে মানুহ এজন যদি তেওঁ কেপাচিটি আছে ন, তেওঁক আনি লয়। আচ্ছা, তেওঁক দৰকাৰ। এতিয়া ধৰক এই যে অশ্বিনী বৈষ্ণৱ, এইবোৰ এনেকুৱা ধৰণৰ কিছুমান মানুহ আছে যিবিলাক মানুহ কিন্তু দে আৰ ভেৰি গুড এণ্ড পাৰফৰ্মিং ভেৰি ৱেল, বুজিছে নাই? তেওঁলোকৰ মানি ইজ নট এ ফেক্টৰ। যদি পইচা লাগে পাৰ্টিয়ে দিব, বুজিছে? পাৰ্টিয়ে ক'ৰ পৰা আনে সেইটো বেলেগ কথা, কিন্তু পাৰ্টি উইল ফাইনেন্স দেম। পাৰ্টিয়ে দি দিব যে ইলেকশ্যন খেলিব পইচা লাগে কিবা লাগে, পাৰ্টি উইল দিব। তেওঁলোকে সেইবিলাক এই সৰু সৰু কথাত লাগি নাথাকে। They can perform, they can think big, they can work big. কিন্তু কংগ্ৰেছে মানে সেই বস্তুটো কংগ্ৰেছত মইতো আজিলৈকে কাকনো মাতি আনিছে, মইতো ভাই এনেকে দেখাই নাই। খেদিছেহে, মই ৰাধাৰ মানুহবোৰক খেদিছে, বুজিছে নাই? আপুনি 2004ৰ পৰা কংগ্ৰেছৰ থিংক টেংকত অংশগ্ৰহণ কৰি আছে বা থিংক টেংকত আপুনি আছে। যদি আপোনাক এটা সম্পূৰ্ণ দায়িত্ব দিয়া হয় চেঞ্জ কৰিবলৈ কিবা এটা, এনেকুৱা তিনিটা প্ৰব্লেম কি চেঞ্জ কৰিব আপুনি কংগ্ৰেছত? কংগ্ৰেছত চেঞ্জ কৰিবলৈ ৱৰ্ক কালচাৰটো চেঞ্জ কৰিব লাগিব, এটিটিউড এণ্ড আদাৰ থিংছ, য'ত কি ধৰণে পাৰ্টিটো তো ৰিঅৰ্গেনাইজ কৰা, মানে কি কয় ৰিভেম্প কৰা। আৰু ধৰক যিবোৰ মানুহ য'ত যাৰ প্ৰয়োজন তেনেকুৱা মানুহ দিব লাগে। তাৰমানে আই ডোণ্ট ডিজাৰ্ভ এ পাৰ্টিকুলাৰ পজিশ্যন বিকজ মানে ইউ লাইক মি, আই লাইক ইউ, চাইকোফেঞ্চি কৰি থাকোঁ বা মই আপোনাক মানে ধৰক মন ভুলাই থাকোঁ, গতিকে আপুনি মই ডিজাৰ্ভ নকৰা পজিশ্যন এটা মোক দি দিলে ধৰক। সেইটো এইবিলাক বস্তু হ'ব নালাগে। যি মানুহ য'ত থাকে লাগে, চব মানুহ লাগিব আপোনাক। সকলো ধৰণৰ মানুহৰে প্ৰয়োজন আছে ৰাজনীতিত। আপুনি সেই মানুহবিলাক কোন কোন স্থানত কাক কাক ৰাখিব সেইটো নিজে জানিব লাগিব। এতিয়া মই ভাল পাওঁ কাৰণে তেওঁক লৈ আহিলোঁ, মই ভাল পাওঁ কাৰণে তেওঁক দি দিলোঁ, এইটো কথা নহয়। তাৰমানে আপুনি পাৰ্টিৰ মানে গ্ৰেটাৰ ইণ্টাৰেষ্ট, আৰু পাৰ্টিটো গ্ৰেটাৰ ইণ্টাৰেষ্টটো ক'ত ইনভলভ হৈ আছে? পিপুল অফ দ্য কাণ্ট্ৰি। কাৰণ সেই মানুহৰ লগত ডাইৰেক্ট কানেকশ্যনত আহিবতো। আজি যদি মই ইনএফিচিয়েণ্ট মানুহ এটাক যদি মোক এনেকুৱা এটা দায়িত্ব দি দিলে যিটো আই কেনট পাৰফৰ্ম প্ৰপাৰলি, আই উইল টেক ইট ইন দ্য ৰং ডাইৰেকশ্যন ন। কাইলৈ মই গোটেই পাৰ্টিটোক আই উইল টেক ইট টু ডাউন দ্য ড্ৰেইন, বুজি পাইছে? আৰু যিটো ঘটি আছে আজিৰ ডেটত এই বস্তুবিলাকৰ সাংঘাতিক ইম্পৰ্টেণ্ট কথা। আৰু অলৱেজ স্মল থিং মেটাৰ্ছ, সৰু সৰু কথাবিলাক খুব ইম্পৰ্টেঞ্চ দিব লাগে, যিবিলাক ইগন'ৰ কৰি যায়। ভাৰত জোড়ো যাত্ৰা যোনটো কৰিছিলে ৰাহুল গান্ধীয়ে, সেইটোৰ বেনিফিট পাইছেনে কংগ্ৰেছে? কিমান ইম্পৰ্টেঞ্চ আছে? নাই পোৱা। এইটো একচুৱেলি বেচিকেলি ইট ইজ বিং বেকড বাই এ চাৰ্টেন ফ'ৰ্চেছ। আৰু মই এইটো মানে ডিটেইলত অকণ দিগদাৰী, বাট দিছ ইজ বিং বেকড বাই চাৰ্টেন ফ'ৰ্চেছ। চাৰ্টেন ফ'ৰ্চেছ মিন মানে আপোনাৰ আউটছাইড অফ ইণ্ডিয়া? হ'ব পাৰে, আউটছাইড অফ ইণ্ডিয়া হ'ব পাৰে। আৰু ইভিন আপোনাৰ কৃষক আন্দোলন যে হৈছিলে সেইটোবিলাক, আপোনাৰ JNG এতিয়া যিটো হৈছে, বা কক্ৰোচ পাৰ্টি এতিয়া যিটো হৈছে জনতা পাৰ্টি, এই গোটেই বস্তুবিলাক হৈছে কি, দিজ আৰ অল বেকড বাই চাম ফ'ৰ্চেছ ফৰ দেয়াৰ ভেষ্টেড ইণ্টাৰেষ্ট। আৰু সেইবিলাক কৰিলে তাৰমানে আপুনি এতিয়া গাড়ী লৈ পেলাই ইয়াৰ পৰা যদি আপাৰ আছামলৈ মই অসম জোৰো চলালোঁ, জ্বলি যাব নেকি? আপোনাৰ কথাটো তেনেকুৱা নহয়। এনেই হয়তো এটা চিম্বলিক কিবা এটা কথা হ'ব পাৰে, আৰু ডেট চিম্বলিক থিং ইজ নট ৱাজ নট এভাৰ ৰিকুৱাৰ্ড।
মই আগতে আপোনাক কৈ গৈছোঁ যে আপোনাৰ পাৰ্টিটো আগতে ষ্ট্ৰেংথেন কৰি ল'ব লাগিব। মোৰ শক্তি নাই, মই খোজ কাঢ়িব নোৱাৰোঁ, মই যাব নোৱাৰোঁ, মই আগতে হেল্থটো ঠিক কৰি ল'ব লাগিব। মোৰ হেল্থেই ঠিক নাই, মই 100 মিটাৰ দৌৰিবলৈ গৈছোঁ, কেনেকৈ নহ'ব? হয়, সেই বস্তুটো এই মানে যিটো মানে বেমাৰ, এই বেমাৰটো মানে কাৰেক্ট হোৱা নাই আজিলৈকে। আৰু মই হোৱাৰ কাৰণে মই দেখা নাই ইমিডিয়েট মানে ফিউচাৰত। আৰু তাৰোপৰি অপজিশ্যন ইজ ভেৰি ষ্ট্ৰং। হয়, এতিয়া আপোনাৰ মোদী এণ্ড হিজ মানে টিম, বিশেষকৈ গভৰ্ণমেণ্টটো যথেষ্ট ষ্ট্ৰং, আৰু তেওঁলোকে ব্লাণ্ডাৰ কৰা নাই। মিষ্টেক কৰিছে হয়তো, কিন্তু ব্লাণ্ডাৰ কৰি দিয়া নাই। এতিয়া বহুতে কৈ থাকে আদানীক দিলে, আম্বানীক দিলে, আদানীক দিলে, আম্বানীক দিলে। দিল্লীৰ পৰা আৰম্ভ হৈ গ'ল, এইটো কংগ্ৰেছ পাৰ্টীয়ে আৰম্ভ কৰিলে, বাকীবিলাকে চিঞৰিব লাগে, হোৱা দিয়া নিচিনা কথাটো। এতিয়া অসমতো মানুহে ধৰক জনাই নজনাই আম্বানীক দিলে নে আদানীক দিলে, মাটি দিলে, হেৰি দিলে। আৰে আদানী আৰু আম্বানীক নিদি পেলাই মোক দিব নেকি, তেওঁক দিব নেকি, এওঁক দিব নেকি? নগেন হৰেণ বা অমিত গগৈয়ে বা শৰ্মাই এতিয়া আমি তেনেকুৱা এটা ইণ্ডাষ্ট্ৰী ছেটআপ কৰিব পাৰোঁ নেকি, তেনেকুৱা বিজনেছ এটা কৰিব পাৰোঁ নেকি? ওৱান্স ইনভেষ্টমেণ্ট নাহে তেতিয়া ডেভেলপমেণ্ট হ'বগৈ। এটা সময়ত সেই একেবোৰ মানুহে আপোনাৰ আৰ্তনাদ কৰিছিলে যে অসমত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হোৱা নাই। তেতিয়া এভিনিউজ নাছিলে, সুবিধা নাছিলে, ৰিচোৰ্চ নাছিলে, বহুত কথা নাছিলে। আজিৰ ডেটত বহুত সুবিধা আছে, ৰিচোৰ্চ আছে, এভিনিউজ আছে, সকলো আছে, ইনফ্ৰাষ্ট্ৰাকচাৰ হৈছে। ইয়াত এতিয়া ইণ্ডাষ্ট্ৰি কৰিব লাগে, মেগা ইণ্ডাষ্ট্ৰি, মেজৰ ইণ্ডাষ্ট্ৰি কৰিব লাগে। ইয়াত অসমতো আপুনি এজন মানুহ দেখাই দিয়ক, কোনে কৰিব পাৰে? মোৰ চকুততো নাই, নৰ্থ ইষ্টতে নাই, বুজিছে নাই? ঠিকাদাৰ আছে, ঠিকাদাৰ এটা কৰিব, কি কৰিব সি? মানে 100 কোটি, 200 কোটি, 500 কোটি, 1000 কোটি টকা ঠিকা এটা কৰিব। সিটো গৈ পেলাই 1000 কোটি টকাৰ, 20,000 কোটি টকাৰ, 50,000 কোটি টকাৰ প্ৰজেক্ট এটাতো হি কেনট ইমপ্লিমেণ্ট এণ্ড টেক ইট ন। তেতিয়া আদানী নাহে, আম্বানী নাহে, আৰু আহিব কোন? আৰু সেই একেটা কংগ্ৰেছ পাৰ্টি যেতিয়া তোমালোক ইউপিএ 2ত আছিলা, তেতিয়াতো গোটেই আদানী আম্বানীয়েতো আছিলে, আম্বানী আছিলে। এতিয়া সেইটো হৈছে দিছ ইজ নট এ ইছ্যু। আম্বানী, আদানী, অমুক এইবিলাক কৈ থাকে, ক'বলৈও ভাল। আম্বানী নি আছে নহয়, আম্বানী, আদানী। সেইকাৰণে এতিয়া যিবোৰ পঢ়া শুনা কৰা মানুহ পৰ্যন্ত এইবিলাক কথা চিঞৰে। আৰু তাৰ কথাবিলাক হৈছে কি, হেট্ৰেড আছে তাৰমানে। মই আপোনাক ভাল নাপাওঁ কাৰণে আপোনাৰ মোৰ কাপোৰযোৰ ভাল নালাগিব, চুলিখিনিও ভাল নাপায়, এনেকুৱা ধৰণৰ তো সেই কথাটো হ'ব নালাগে নহয়। এতিয়া গ্ৰেটাৰ ইণ্টাৰেষ্ট অফ দ্য পিপুল ইউ মাষ্ট চি, যে এতিয়া মাটি দিব লাগিব, মাটি দিলে সিহঁতি ইণ্ডাষ্ট্ৰী আকাশত পোৱা নাই, বতাহত কৰিব নেকি? কথাবোৰ এইবিলাক প্ৰেক্টিকেল কথা। আৰু যিবোৰ কথা লৈ পেলাই আমাৰ ঠিক আছে, পলিটিকেল পাৰ্টি এটা চিঞৰিছে, তেওঁলোকৰ কিয় ইণ্টাৰেষ্ট আছে কৈ আছে, তোমালোকে ৰাইজেনো কিয় এইবিলাক কথাত? ৰাইজেও মই বুজিলোঁ বাৰু, বহুত মানুহ ইলিটাৰেট মানুহ আছে বাৰু, বুজি পোৱা নাই ক'লে, কিন্তু লিটাৰেট মানুহ, পঢ়া শুনা কৰা মানুহ, দেখিছে সংসাৰ বা বুজি পাইছে, তেওঁলোকেও তেওঁ কৈ থাকে, একেখিনি মানুহে। কিন্তু তেওঁলোকে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন নহওঁতে ক'লে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন হোৱা নাই অসমত, তেতিয়া নাই হোৱা, এতিয়া হৈছে, হ'ব খোজে বা হ'ব বিচাৰে বা হোৱাৰ সুবিধা হৈছে, কেলে হ'ব, তাক কেলে দিলে, ইয়াক কেলে দিলে, আৰে হোৱাট ইজ দিছ? মানে চেম মানে ডাবল স্পীক কৰিব নোৱাৰেতো আপুনি। ইউ হেভ টু হেভ ইয়ৰ অ'ন ষ্টেণ্ড। আপুনি কংগ্ৰেছতো বহুত নেতা, টপ লিডাৰ্ছ বিলাকক লগ পাইছে, এনেকুৱা কোনজন লিডাৰৰ লগত আপুনি কাম কৰিবলৈ চেলেঞ্জ পাইছিলে? এজন কোনোবা, আৰু বহুত বস্তু আপুনি শিকিছেও বাৰু তেওঁৰ পৰা, তেনেকুৱা কোনজন লিডাৰ আছিলে কংগ্ৰেছৰ? নাই, লিডাৰবিলাক, অল লিডাৰ্ছ আৰ টাফ। ভেৰি টাফ। টু মেক দেম আণ্ডাৰষ্টেণ্ড, ভেৰি টাফ। ইট ইজ টাফ। টাফ হৈ গ'লে তেওঁলোকৰ তাৰমানে অলৰেডি বায়াছড হৈ থাকে। তেওঁলোকে মানে বায়াছনেছ এটা লৈ পেলাই চাই কথাবিলাক, অ'পেন নহয়, আৰু সদায় ক্ল'জ হেৰিত থাকে, এনভাইৰনমেণ্টত থাকে। এই লিডাৰবিলাকক আপুনি মন কৰিব যে তেওঁলোকে তাৰমানে দে হেভ ন' কণ্টেক্ট উইথ দ্য কমন পিপুল। তেওঁ নিজৰ সমষ্টিটোত হয়তো আছে। আজি দিগ্বিজয় সিঙে ধৰক ৰায়গড়ত বা ক'ৰবাত তেওঁৰ সমষ্টি মানুহৰ লগত আছে, বা তেওঁ অলপ ডিফাৰেণ্ট আছিলে অৱশ্যে দেই। দিগ্বিজয় সিং ইউজ টু কমিউনিকেট বা কণ্টেক্ট কৰে। তেওঁ কিবা শিকিছেনে আপুনি কোনোবা এজন ভাল পলিটিচিয়ানৰ পৰা? মানে কিনো শিকিলোঁ মই একজেক্টলি তেওঁলোকৰ পৰা মই একো বুজি নাপাওঁ। কাৰণ মোৰ আকৌ কি আছিলে, মই যিহেতু মোৰ মাষ্টৰ বেকগ্ৰাউণ্ড এটা আছিলে, মোৰ শিকাহে ভাল লগা, এনেকুৱা কথা হৈ গ'ল। তাৰমানে মই সেই তেনেকৈ আউটস্পকেন আছিলোঁ। আৰু মই কৈ দিওঁ যে এইটো, মোক ইভিন দিগ্বিজয় সিঙে এদিন কৈছিলে যে ৰাজীৱ, ইম'শ্যন ডাজন্ট ৱৰ্ক ইন পলিটিক্স, এনে কৈছিলে। মই অকণ ইম'শ্যনেল হয়ো দেই। তেতিয়া মই ক'লোঁ, এই একেটা কাম যদি মোৰ দেউতাইও যদি কৰে নাই, আই উইল নট ছাপৰ্ট ইট। মানে সেই কিবা এটা কথা লৈ পেলাই ওলাইছিলে যে এইটোত তাৰমানে ইম'শ্যন নাখাতে।
মই তেতিয়া কৈছিলোঁ যে মই ইম'চনেল হয়, কিন্তু মই এইটো বোলো ইম'চনেল নহয় যে মই মোৰ দেউতাই যদি ছেইম মিষ্টেক কৰে মই কৈ দিম কেনেকুৱা মিষ্টেক কৰাৰ কিবা এটা তেনেকুৱা ধৰণৰ সেই সময়ৰ কথা কৈছোঁ যে 2004-05 কথা কৈ আছোঁ। সেই সময়ত তৰুণ দা আছিলে ইয়াত মুখ্যমন্ত্ৰী, হিমন্ত বিশ্ব শৰ্মা তেতিয়া মন্ত্ৰী হৈছে। লাহে লাহেতো আপোনালোকে চব দেখিছে আৰু হাউ ইট হেজ মানে ৰিচ 2016 বহুত ঘটনাই ঘটি গ'ল। ক'ৰ কংগ্ৰেছ বিজেপিত 8টা ছিটৰ পৰা গৈ পেলাই 80+ নে কিমান ছিটলৈ লৈ আহিলে। সেইবোৰ নিজৰ আমাৰ কংগ্ৰেছৰ ভুলৰ কাৰণে। আৰু লাউ চিকুটি বুঢ়া কৰে, সাধাৰণ কথা এটা। মোদী যেতিয়া আহিছে ইন 2014 ইলেকশ্যনৰ 13ৰ ছেপ্টেম্বৰ অক্টোবৰ মানতহে তেওঁক ডিক্লেয়াৰ কৰিছে নেকি প্ৰাইম মিনিষ্টাৰ কেণ্ডিডেট, ইফ আই এম নট ৰং। আমাৰ কংগ্ৰেছৰ মানুহে লাউ চিকুটি বুঢ়া কৰা নিচিনাকৈ এওঁ বিয়া কৰোৱা নাই, এওঁ পঢ়া শুনা নাই, এওঁ অমুকে, এওঁ গদ্ধা কাণ্ড কৰা মানুহ, সেইবোৰ কৈ কৈ মানে মানুহটোক আৰু যিমান আছিলে তাতকৈ ডাঙৰ কৰি পেলালে। এইবোৰ ভুল আচলতে। তুমি এইটো কৰিব নালাগে নে, তুমি তোমাৰ কাম কৰা, ইউ মেক ইয়ৰ এজেণ্ডা, কাম উইথ ডেট। কিন্তু তোমাৰ কোনো সেইটো এজেণ্ডা নহয়। তুমি সেই যেনেকৈ মোৰ জুবিন গাৰ্গ যেনেকৈ এজেণ্ডা, তুমি চোৱা নেশ্যনেল লেভেলত সেইবোৰ ভুল কৰি আছে। মই কিন্তু মানা কৰিছিলোঁ, ৱাই আৰ ডুইং ইট। মোৰ কথা কোনো মই নট ইভিন এ স্মল ফ্ৰাই, মই ইমান সৰু মানুহ এটা, মই তথাপিতো কৈ দিওঁ, ইমান ডাঙৰ কথাই কৈ দিওঁ। ভাল পাই বেয়া পাই পাছৰ কথা, মই সত্যটো ক'বলৈ হেজিটেট কৰি নাথাকোঁ। এই সোনিয়া গান্ধী হওক, ৰাহুল গান্ধী হওক বা কোনোবা ডাঙৰ লিডাৰ হওক, মানে মই কথাটো কওঁতে মই হেজিটেট নহয় কেলে মোৰ কাৰণে কনচেপশ্যন ইজ ক্লিয়াৰ, মোৰ ফালৰ পৰা মোৰ ভিউ ক্লিয়াৰ আছে, এণ্ড আই এম কনভিন্স, সেইকাৰণে মই কৈ দিওঁ। আপোনাৰ কি লাগে এইবাৰ আমাৰ ইয়াতে অসমত LOP লিডাৰ অফ অপজিশ্যন বা গৌৰৱ গগৈ হাৰাৰ মেইন মূল কাৰণটো কি? এই এৰগেণ্ট, গৌৰৱ গগৈ এৰগেণ্ট, পিপুল কণ্টেক্ট নাই। তেওঁতো কেলে হেৰি জিকি গ'ল নহয়, মানে পাৰ্লিয়ামেণ্ট ইলেকশ্যনতো ভালকে জিকিছে, তেতিয়া মানুহ কোনো মেকআউট ন, ফ্ৰেছ হৈ আহিছে তেওঁ। আৰু এটা হৈছে কি, পাৰ্লিয়ামেণ্ট সমষ্টিটো প্ৰায় 10টামান এছেম্বলি সমষ্টি গোট খাইহে হয়, তেতিয়াতো বহুত মানুহক লগো নাপায়। তেতিয়া BK হেণ্ডিকে কেইবাবাৰো প্ৰাইম কি MP আছিলে, তেওঁতো চবকে চিনি নাপায় আৰু তেওঁকো চবেই চিনি নাপায়, এনেকুৱা ধৰণৰ আছিলে। কিন্তু MLA হৈ গ'লে আকৌ বহুত ক্ল'জ হৈ আহে এটা কনষ্টিটুৱেঞ্চি। সেই কনষ্টিটুৱেঞ্চিৰ মানুহৰ লগত তোমাৰ সম্পৰ্কটো কেনেকুৱা, হাউ ইউ ৰিয়েক্ট, হাউ ইউ বিহেভ, তোমাৰ হেৰিটো কেনেকুৱা, এটিটিউডটো কেনেকুৱা, বডি লেংগুৱেজ কেনেকুৱা, এইবোৰ চব ডিপেণ্ড কৰে। সেইবিলাকত তেওঁ ফেইল কৰিছে চবতে। কাৰণ সেইটোত মই ভাবোঁ যে ইউ উইল টেক টাইম, অকণ সময় লাগিব, অলপ মেচিউৰিটি লাগিব। আৰু ধৰক 4-5 বছৰ 10 বছৰ পাছত হয়তো তেওঁহে চিফ মিনিষ্টাৰ হ'বগৈ, এইটো বেলেগ কথা। আজিৰ চিটুৱেশ্যনত এতিয়া তেওঁক যেতিয়া প্ৰেচিডেণ্ট কৰি পঠাইছে ন, সেইটোৱে ভুল ডিচিশ্যন। মোৰ মতে ভুল ডিচিশ্যন। তাতকে দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈ এইবোৰ ভাল মানুহ আছিলে, দি দিব লাগিছিলে। সেইটো কাৰণে প্ৰদ্যুৎ বৰদলৈ ওলাই যোৱা যেন সেইটো বেলেগ কথা, তেওঁ হয়তো বেলেগ কথা। আপুনি এটা কাম এটা কৰি পেলাই আপুনি ধৰক এইটো কাম কৰি ভাল পোৱা নাই, কিবা আপোনাক ফ্লাৰিছ কৰিব পৰা নাই, আপুনি এৰি দিব পাৰে কাইলৈ। এইটো আপ টু ইউ ভাই, হু এম আই টু টেল ইউ। প্ৰদ্যুৎ বৰদলৈ কেলে গুচি গ'ল, হিজ বিজনেছ। তাৰ মেইন কথাটো হৈছে কি যে তেওঁ ৰাইজৰ কাম কৰিছে নে নাই কৰা এতিয়া, বুজিছে নাই? তাৰ আগতে কৰিছিলে নাই, বোলে কৰিছিলে বা কম কৰিছিলে, এতিয়া কৰিছে নে নাই, বোলে কৰিছে, কিমান বেছি কৰি, সেইটোৰ ওপৰতে মানুহে ভেলু দিবতো। তেওঁ গুচি গ'ল, তেওঁ গুচি আহিলে, এইবোৰ যে অদৰকাৰী কথা, এইবোৰ হৈছে কি আপোনাৰ মানে এই গপচপ কৰা কথা। মেইন মুদ্দাটো হৈছে, মেইন কোৰ পইণ্টটো হৈছে ৰাইজৰ কাৰণে কি কৰিছে, কিমান কৰিছে। প্ৰিচাইজলি। এতিয়া তেওঁ যদি আজি দিছপুৰ সমষ্টিত থাকি তেওঁ যদি তেওঁৰ যিটো পাৰফৰ্মেঞ্চ মানুহে আশা কৰে, সেই পাৰফৰ্মেঞ্চটো তেওঁ যদি দিব পাৰে, তেওঁ সেইটোৱে হ'ব লাগে। তেওঁ ক'ব লাগে যে আপুনি এইটো কৰক, সেইটো কৰক। তুমি কেলে আহিলা, কেতিয়া আহিলা, ৰাতি আহিলা নে গধূলি আহি দুপৰীয়া আহিলা, সেইবোৰ কিহৰ কাৰণে লাগে? আগদিনাখন আহিছিলে, পিছদিনাখন কেলে নাহিলা, সেইবোৰ কথা তাৰমানে অদৰকাৰী একদম টপিক এণ্ড অদৰকাৰী গছিপ। এইবিলাকে এইবোৰ অদৰকাৰী কথা পাতি থাকি মানে এনভাইৰনমেণ্টটো স্পইল হয়, আৰু প্লাছ আপোনাৰ তাৰমানে নিজৰ মানসিকতা এটা ওলায়। চ' আজিৰ পলিটিক্সৰ ওপৰত আপোনাৰ, আজিৰ দিনত যোনটো পলিটিক্স হৈ আছে সেইটোৰ ওপৰত আপোনাৰ মতামত জানিব বিচাৰিম। অসম পলিটিক্স লগতে ইণ্ডিয়ান পলিটিক্স, বৰ্তমান পলিটিক্স। প্ৰথমতে মই বাৰু ইণ্ডিয়ান পলিটিক্সতে কওঁ যে ইণ্ডিয়ান পলিটিক্সত কি হ'ল, যেতিয়া গ্ল'বেলাইজেশ্যন হৈ গ'ল, সেইটো কংগ্ৰেছে কৰা।
কংগ্ৰেছ 92 যে মনমোহন সিং যেতিয়া আহিছে তাৰ পাছৰ পৰা আহিছে তেতিয়াৰ পৰা আৰম্ভ হ'ল বা ইকনমিক কণ্ডিশ্যন অফ দ্য কাণ্ট্ৰি ৱাজ নট আপ টু দ্য মাৰ্ক লাহে লাহে আহিছে বাঢ়ি গৈ আছে ডিউৰিং 2004 and 2014 এই যে তাৰমানে 10টা বছৰত যে UPA 1 and UPA 2 থাকিল সেই সময়ত তাৰমানে UPAৰ ইনভেষ্টমেণ্ট আহিছে বাহিৰৰ ইনভেষ্টমেণ্ট লাগিবতো আপোনাৰ পইচাটো ক'ৰ পৰা আহিব এই ইনভেষ্টমেণ্টবোৰ যেতিয়া ইণ্ডিয়ালৈ আহিছে তেতিয়া আমাৰ পাৰ্টিয়ে তাৰমানে মিছমেনেজ কৰিলে সেই যে ফাণ্ডবিলাক মানে যেনেকে মিছমেনেজ কৰিলে বা যি ধৰণে ইউজ কৰিব লাগিছিলে কংগ্ৰেছৰ কথা কাৰণ সেইখন UPA টো কংগ্ৰেছ লেড আছিলেতো তেওঁলোকে যে সেই কামটো নকৰিলে বা কৰাত ফেইল কৰিলে ইনডিফাৰেণ্ট হ'ল কেজুৱেল হ'ল বুজিছে নাই ডেম কেয়াৰটো তাত থাকিলে সেইকাৰণে 2014 মোদী আহি গ'ল মোদীজী অহাৰ পাছত মোদী কুড আণ্ডাৰষ্টেণ্ড যে ফল আউটটো এইটো হয় হি লাৰ্ণ ফ্ৰম কংগ্ৰেছ তেওঁ দেখিলে যে কিবা নকৰিলে মানুহে ভাল নাপাব সেইকাৰণে আমাৰ UPA 1 UPA 2 টো কেইবাটাও স্কেম ওলাল নহয় বৰ ঘোটালা কেইবাটাও হৈ গ'ল নহয় সেই ঘোটালাৰ চান্সটো পাই গ'ল মোদীজীয়ে বুজি পালে যে ঘোটালা কৰিলে আমিতো বৰবাদ হৈ যাম কাম কৰিব লাগে গতিকে তেওঁলোকে ধুমাধুম কামত লাগি গ'ল আজি ইনভেষ্টমেণ্ট যিটো আহিছে ইণ্ডিয়াত এইটো আনইমাজিনেবল ইনভেষ্টমেণ্ট আজি ইমান ইণ্ডাষ্ট্ৰি হৈছে ইমানেই ডেভেলপমেণ্ট হৈ আছে আপুনি মই অনুভৱ কৰিব নোৱাৰো কেলে অসমত আপুনি এনেকৈ চালে ক'ত ইণ্ডাষ্ট্ৰি দেখিব সেইফালে দেখিলে ক'ত দেখিব আপুনি সেইটো যদি চাব খুজিছে ন আপুনি দোকান যাওক আপুনি ইলেক্ট্ৰিকেল হাৰ্ডৱেৰ বা কাপোৰ কানি বা গ্ৰচাৰী বা ইত্যাদি যি দোকানত যাওক সেই দোকানৰ প্ৰডাক্টবোৰ যদি আপুনি চাই দেখিব যে বনিছে ক'ত এইবিলাক কৰবাতটো বনিছে ইণ্ডিয়াত বুজিছে আপুনি যদি কাইলৈ কিবা এটা বস্তু আপোনাক লাগে কাইলৈ যদি আপুনি কাইলৈ এমাজন বা গুগলত আপুনি চাৰ্চ কৰে বস্তুটো পাই যাব হুইচ ৱাজ নট এভেইলেবল ইন দ্য কাণ্ট্ৰি আৰ্লিয়াৰ বুজিছে নাই আপুনি আগতে সেইবোৰ আগতে মেক ইন ইণ্ডিয়াটো বহুত বেছি মেক ইন ইণ্ডিয়াটো বহুত হৈছে কিন্তু মানুহে ইয়াত ফিল কৰা নাই কেলে অসমৰ মানুহে নেদেখে এইটো বস্তু আৰু বহুত এতিয়া ধৰক আৰ্মছ এণ্ড এমিউনেশ্যনৰ পৰা আৰম্ভ কৰি পেলাই এইবিলাক যে ব্ৰহ্মছ মিছাইল টিচাইল ইত্যাদি ক'তনো বনিছে ক'তনো কোচ বনিছে ক'তনো কি বনিছে আপুনি মই ইয়াৰ পৰা বহি পেলাই বা মানুহে এইবিলাক প্ৰত্যক্ষ কৰিব পৰা নাই কাৰণে ভাবি আছে যে ক'তনো হৈছে এইবিলাক কিন্তু ইণ্ডিয়াত যে এইবোৰ যে ইণ্ডাষ্ট্ৰি গ্ৰ' কৰিছে এই খাটাংকতা গ্ৰ' যদি নাই কৰে মাৰ্কেটত আছে কেনেকে আছে কৰবাত দুই এটা মেড ইন চাইনা আছে এইটো বেলেগ কথা কিন্তু বেছিভাগ মানুহ মেড ইন ইণ্ডিয়া নহয় জানো এতিয়া মানে আপুনি ধৰক আগতে যদি এখন ইলেক্ট্ৰিকেলৰ দোকানলৈ গৈছিলে বা আপুনি ইভিন গ্ৰচাৰীৰ দোকানলৈ গৈছে বা আজি আপোনাৰ কাপোৰৰ দোকান এখনলৈ গৈছে বা আপুনি হাৰ্ডৱেৰ শ্বপ এখনলৈ গৈছে বা আপুনি এইবোৰ যে টয়লেট বস্তু পাই যে এইবিলাক এই যে টাইল চাইলছৰ নিচিনা দোকানবিলাক আপুনি চাওক না ইটালিয়ান মাৰ্বল ইটালিয়ান টাইল ইটালিয়ান বেচিন অমুকৰ জাৰ্মান বস্তু ছুইজাৰলেণ্ডৰ তমুক একে ষ্টাইলৰ বস্তু ইয়াত এভেইলেবল আৰু অকল এভেইলেবল আপোনাৰ বোলে চিটিখনত নহয় আপুনি ৰিম'ট এৰিয়াত পাই যায় এতিয়া আমাৰ ইণ্ডিয়াত বহুত বনি আছে আৰু ইণ্ডিয়াৰ কাৰণে আমাৰ ফৰ্মাৰ RBI গভৰ্ণৰ ৰঘুৰাম ৰাজন তেওঁ কৈছিলে এবাৰ মেক ইন ইণ্ডিয়াটো ঠিক আছে বাট মেক ফৰ ইণ্ডিয়া সেইটো এটা মানে কথা কৈছিলে তেওঁ বহুত আগতে মানে মেক ফৰ ইণ্ডিয়া যোনবোৰ বস্তু বনি আছে সেইবোৰ এক্সপৰ্ট হ'ব নালাগে ইণ্ডিয়াৰ কাৰণে বনিব লাগে কাৰণ চাইনাই মানে বহুত কম চিপ ৰেটতে বস্তুবোৰ পঠিয়াই আছে চ' সেই বস্তুটো যদিও মোদী চৰকাৰ বা ৰঘুৰাম ৰাজনৰ মানে মাজত অকমান এটা ডিফাৰেন্সেছ আছিলে কিন্তু এনেকুৱা লাগে যে সেই বস্তুটো এডাপ্ট কৰা হৈছে সেইকাৰণে ইমান আপুনি যেনেকে কৈছে ইমান ইণ্ডাষ্ট্ৰি বনিছে আজিকালি বহুত চিপ ৰেটতো ইণ্ডিয়ান প্ৰডাক্ট ওলাইছে যোনটো আগতে আমি চাইনাৰ পৰা ইম্পৰ্ট হৈছিলে ডাম্প কৰিছিলে চাইনাই বহুত বস্তু এতিয়া মানে মেক ফৰ ইণ্ডিয়া মানে আমাৰ প্ৰডাক্ট আমাৰ যাতে কাণ্ট্ৰিৰ মানুহখিনিয়ে ইউজ কৰিব পাৰে কাৰণ আমাৰ ভেৰিয়াছ আমাৰ ডাইভাৰ্চিটি পিপল আছে আমাৰ ইমান মানুহ আছে সব ধৰণৰ মানুহ আছে সব ক্লাছৰ মানুহ আছে সো তেওঁলোকে যাতে সেইখিনি বস্তু পায় সেইটো বস্তু ভিত্তি কৰি সেই টাৰ্গেট অডিয়েন্সটো ৰাখি পেলে আজিকালি বনোৱা হৈছে আৰু আপুনি একদম ঠিকই কৈছে বহুত ইণ্ডাষ্ট্ৰি হৈ গৈছে মানুহে এখন দোকানত গ'লে দোকানত চক বজাৰলৈ যাওক বজাৰ ঘূৰক আপুনি গম পাব যে এইটো মই নটিচ কৰিছো ইণ্ডিয়াত ডেভেলপ হৈছে না গম পাব এইটো মই নটিচ কৰো মই যেতিয়া কিবা এটা পিন্ধো মই ভাবো এইটো বস্তু আহিছে ক'ৰ পৰা ক'ত বনিছে এইটো মই 97 ত US গৈছিলো বুজিছে 97 98 ত মই তিনিবাৰ US গৈছো এবছৰতে হয় কিবা ফুৰিবলৈ গ'লো কিবা কামলৈ গ'লো
তাতে মই কিছুমান বস্তু দেখিছিলোঁ যিটো মই ভাবিছোঁ আচৰিত লাগিছিলে এইটো নেকি সেইটো নেকি এনেকৈ আপুনি বিশ্বাস নকৰোঁ মই ঘূৰি আহি ইণ্ডিয়া পালোঁ কি নাপালোঁ এনেকুৱা হ'ল ইণ্ডিয়া লাহে লাহে ফ্লাডেড হৈ গ'ল ফ্লাডেড আজি মই মানে যে 2024তো মই গৈছিলোঁ US আৰু কানাডাই ঘূৰি আহিছোঁ এতিয়া তাত গৈ পেলাই আগতে বস্তু দেখিলে মই ইটো কিনো সিটো কিনো লাগে বুজিছে এতিয়া মই তাত দেখিলোঁ এইটোতো মই সেই বিশালত পাম এইটো কিবা হেৰিতে পাম বুজিছে নে নাই মানে ইনক্লুডিং ইনষ্ট্ৰুমেণ্ট মই এটা টুল বক্স লৈ আহিছিলোঁ মই মানে অলপ কৰি ভাল পাইছিলোঁ বা মই এইবোৰ টুলছ আছে মোৰ এটা টুল বক্স আনিলোঁ বুজিছে সেইটো কেৰি কৰিছোঁ ইমান ডাঙৰ টুল বক্স এটা চুটকেছত ভৰাই আনিছোঁ আনি পেলাই ইয়াত থলোঁ কি নথলোঁ সেই টুল বক্স ইয়াত এভেইলেবল মানে এইটোৱে আমি মানে বুজিব লাগিব ডেভেলপমেণ্টটো হৈছে সাংঘাতিক ডেভেলপমেণ্ট হৈছে আৰু ইণ্ডাষ্ট্ৰি বহুত আহিছে মানুহে তেনেকৈ আৰু কোভিড ৱাজ ব্লেছিং ইন ডিছগাইজ কেলে মই সেই সময়ত কৈছিলোঁ মানুহবিলাকক সেই মানুহবোৰে বিশ্বাস কৰা নাছিলে যেতিয়া ইউহানৰ পৰা এইটো ওলাইছে বুলি কৈছিলে ন চাইনাৰ পৰা তেতিয়া মই কৈছিলোঁ হোৱাট এভাৰ এটা মানে কজ অফ দিছ এপিডেমিক কিন্তু যিহেতু এইটো চাইনাৰ পৰা হৈছে বুলি কৈছে এইটো বায়'লজিকেল ৱাৰৰ নিচিনা হৈছিলতো কথাটো সেইকাৰণে মানে আৰু তাৰ যিবোৰ যে 500 ফৰ্চুন কোম্পানী যেনেকৈ আছে নে বহুত ডাঙৰ ডাঙৰ কোম্পানী বিলিয়নাৰ ট্ৰিলিয়নাৰ এইবিলাক তেওঁলোকৰ ইনভেষ্টমেণ্ট যিবোৰ আছে ডাঙৰ ডাঙৰ কোম্পানী সেইবিলাকে তাৰ পৰা উইথড্ৰ কৰি এইটো ইণ্ডিয়াত ইনভেষ্ট কৰিব তাৰ কাৰণটো হৈছে চাইনাত যদি কিবা এটা নাই ইণ্ডিয়াত আছে মানে ৰেয়াৰ আৰ্থ মেটেৰিয়েলৰ বাহিৰে আপোনাৰ আছেও তাক সেইটোও আছে আমাৰ কম আছে কিন্তু বাকী মেন ৰিচোৰ্চ ছিকিউৰিটি ছেফটি মানে লেবাৰ এণ্ড আদাৰ থিংছ এণ্ড লেণ্ড এণ্ড এভৰিথিং ইণ্ডিয়াত এভেইলেবল গতিকে আৰু প্লাছ ছেফ কাণ্ট্ৰি একদম ছেফ কাণ্ট্ৰি কাৰণ ইণ্ডিয়া কেতিয়াও এগ্ৰেছৰ নহয় ক'তো গৈ যুদ্ধ কৰি নুফুৰে ইণ্ডিয়াক কোনোবাই যুদ্ধ কৰে বেলেগ কথা ইণ্ডিয়াৰ পলিচি সেইটো ৰিটালিয়েট কৰিম কিন্তু নট দ্য ফাৰ্ষ্ট এগ্ৰেছৰ নহয় সেইকাৰণে ইণ্ডিয়াখন ছেফ বুলি কৈ পেলাই ইনভেষ্টমেণ্ট আহিব আজি আহিলে ধাৰ ইনভেষ্টমেণ্ট আহিছে আজি আপুনি এটা সময়ত আপোনাৰ ডেফিচিট ফাইনেন্সিং আছিলে ৩,২০০ কোটি টকাৰ বাজেট এখন চেণ্টাৰত এতিয়া লাখ লাখ কোটি টকাৰ বাজেট পইচা আপুনি কোনোবাই যদি কিবা এটা কয় যদি কৰিবলৈ বোলে ১,০০০ কোটি টকা লাগে হৈ যাব বুজিছা নাই এইটো বোলে ১৫,০০০ কোটি টকা লাগিব হ'ব এইটো দি দিয়া ১৫,০০০ কোটি এনেকুৱা ধৰণৰ হৈছে নে নাই তাৰমানে ইউ হেভ মানি এতিয়া প্ৰপাৰ ইউজ অফ ডেট মানি ইজ ইম্পৰ্টেণ্ট ওৱান তাতে অকণমান যাবই হাতত পানী ল'লে ক'ত ফুটাই দি পাৰ হ'ব সেইটো লৈ পেলাই হায়ৈ বিয়ৈ কৰি পেলাই মূৰ ফলা বা মাছফালন কৰাৰ কোনো প্ৰয়োজন নাই অলপ কৰি থকাটো ভাল কেলে তাতে মানে অলপ সজাগ থাকিব একেবাৰে নকৰিলেও মানে ভাবিব যে মানুহ শুই আছে এতিয়া আমি লৈ লওঁ এনেকুৱা হ'ব গতিকে অলপ কৰি থাকিব লাগে কিন্তু হাৰ্ট টু হাৰ্ট এইটো চলিব অপ'জ কৰি থাকিব লাগিব যিহেতুকে অপ'জিশ্যনত আছে অপ'জ কৰি থাকিব লাগিব নহ'লে মানুহবিলাকে হৈ যাব মানে কোনো নাই এতিয়া এইটো লৈ যাব পাৰিছোঁ এইটো কৰি দিব পাৰিছোঁ এনে কেয়াৰফুল থাকিব হ'ব আৰু উপায় নাই ঠিকে আছে আপোনাৰ ৰাজনৈতিক জীৱনৰ এনেকুৱা এটা ডিচিশ্যন যোনটো ভুল হৈছিলে আপোনাৰ দ্বাৰা বা কিবা ভুল কৰিছে আপুনি এতিয়াও ৰিগ্ৰেট কৰে সেইটো কেনেকুৱা হয় কি হ'ব আই ডোন্ট ৰিগ্ৰেট মোৰ কোনো ভুল হোৱা নাই এক নম্বৰ মই কি পালোঁ কি নাপালোঁ মোক 2006 চনত দিগ্বিজয় সিঙে চিঠি লিখি পেলাই কৈছিলে সুধিছিলে ৰাজীৱ are you interested to fight the assembly election in 2006 if you think over it seriously and let me know it is on record মই মুখেৰে কৈ থকা কথা নহয় it is on record আহিছে মই ক'লো মই নহওঁ কিয় নহ'লে মানে কি মই তেতিয়া মোৰ আই ডোন্ট হেভিং দ্যাট কেপাচিটি টু গো ফৰ এন ইলেকশ্যন মোৰ এটা লাগিব নহয় নিজৰ কাৰণ মই অলপ শিকিছোঁহে তেতিয়া এটা প্ৰচেছত আছোঁ সেইকাৰণে মই ক'লোঁ মই নালাগে আৰু তাৰোপৰি মোৰ আৰু এটা কথা ভাবিলোঁ মই এই গোটেই আছাম এছেম্বলিটোত মই মানে এপাচি শাকত এটা জালুক হ'ম আৰু মোক ঠেলি মেলি মানুহে একদম বেক বেঞ্চাৰ কৰি পেলাব কাৰণ মানে দে উইল নট লাইক মি মই সেইটো ভালকৈ বুজি পাওঁ কাৰণ তেওঁলোকে সত্য ফেচ নকৰে বুজিছে ৰিয়েলিটিৰ লগত তেওঁলোক নাই সেইকাৰণে মই 2009 কিন্তু মোক টেনজন পথটো সোনিয়া গান্ধীৰ ঘৰ আৰু অফিচ তাৰ পৰাই মোক কৈছিলে যে পাৰ্লিয়ামেণ্ট ইলেকশ্যনৰ কাৰণে তুমি এপ্লিকেশ্যন দিয়ে মই এপ্লিকেশ্যনো দিলোঁ এপ্লিকেশ্যনত মোক 2009 ইলেকশ্যনত মোৰ কনচিডাৰেশ্যনো হৈছিলে ষ্টেটত মই কাকো কোৱা নাই তৰুণদাকো কোৱা নাই কাকো কোৱা নাই মই চিধা দিল্লীয়ে মোক কৈছিলে মই দিল্লীত গৈ পেলাই সোনিয়া গান্ধীৰ অফিচত এটা মই ফাইল দি থৈ আহিছিলোঁ যে মোৰ এইখিনি বায়'ডাটা আছে আৰু মই কাকো কোৱা নাই
Virappa Moily was in charge of Assam. Virappa Moily মানে তেখেতে মোলৈ এখন চিঠি লিখিছিলে যে তোমাৰ মই ফাইলটো পালো পাই পেলাই I have send it to the Congress president APCC president হলে পঠাইছো for further মানে process ইমানখন এখন তেওঁ চিঠি দি পঠাইছে মানে এইটো অন ৰেকৰ্ড আছে হয় হয় আকৌ তেওঁ মোৰ একেটা ৰুমতে মানে ঘৰত মানে ৰুমত মানে বিল্ডিঙৰ এটো ৰুমত তেওঁ বহে ৰুমত মই বহ কিন্তু মুখে মুখ কোৱা চিঠি দিছে ফৰ্মেল দে কৰ্পোৰেট ষ্টাইল ফুলি ফৰ্মেল কৰ্পোৰেট ষ্টাইল আজি ন বাৰু কিন্তু মানে মই I didn't get it বিজয়দাক দিলে বিজয়দা লাষ্ট টাইম বুলি ক'লে তৰুণদাও আছিলে হেৰি হ'লে বহুত মানে নাজানে আৰু মোক কৈ ফুৰা কথাও নাই কি কাকনো কমগে আৰু মই একচুৱেলি পাৰ্টিত ল' প্ৰফাইল মেইনটেইন কৰি মই কেতিয়াও গ'তো প্ৰেছ মিট কৰা পাব্লিক মিটিং কৰা এইবোৰত মই যোৱা নাছিলোঁ কিয় মই তাৰমানে যেহেতু থিংক ট্যাঙ্কটোত আছিলোঁ মই ষ্ট্ৰেটেজিষ্ট বেচিকেলি ষ্ট্ৰেটেজি কৰি ভাল পাওঁ সেইকাৰণে মই এনেই আহি পেলাই য'তে ত'তে মানে মোৰ মাৰি নুফুৰিছিল মই নিজৰ ভাৱত থাকোঁ মোৰ কোনো ডিসএপইণ্টমেণ্ট নাই ফ্ৰাষ্ট্ৰেশ্যন নাই মই চাকৰি কৰিলোঁ কোনো ফ্ৰাষ্ট্ৰেশ্যন নাই বিজনেছ মই বহুত কিবা কিবি কৰিলোঁ কেমিকেল মেকানিকেল চিভিল ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক চবৰে মানে মই চেলেকিও চালোঁ চুবাইও চালোঁ গিলিও চালোঁ কৰিলোঁ সকল ছ'চিয়েল ৱৰ্ক কৰিও চালোঁ মই পিক অফ উলফাৰ যেতিয়া 91 92 যেতিয়া হিতেশ্বৰ শইকীয়া গভৰ্ণমেণ্ট হৈছে সেই সময়ত বজৰং অপাৰেশ্যন হৈছে আলফা মালবাৰক ধৰিছিলে চাৰেণ্ডাৰ মই বাঁহজানীৰ ওচৰ এখন গাঁৱত গৈ পেলাই 90টামান ল'ৰাক মই চিজ কৰি পেলাই পইচা দি কৰা নাই মুখেৰ কথাৰে তাতক এনকাৰেজ কৰি পেলাই মই খেতি বাতি কৰোৱাৰ পৰা ফিচাৰী কৰাৰ পৰা হাঁহ ডাকলিং কৰাৰ পৰা বুজিছে নাই কিচেন গাৰ্ডেনিং এইবিলাক কৰাৰ পৰা এইবিলাক কৰাইছিলোঁ কৰাই মই 3-4 বছৰমান কৰিলোঁ কৰাৰ পাছতে আৰু তেওঁলোকে তাহাঁতিও আকৌ নিজৰ কিছুমান চাকৰি গোটালে কিবা কি কৰি মেলি হৈ গ'ল তাহাঁতি এষ্টাব্লিছ নাও তাহাঁতি নিজে আজি আপুনি সেইটো নকৰা হেতেন তেখেতৰ লাইফ কি হ'ল মানে মই ভাবিছিলোঁ এইটো জানি যে ট্ৰায়েল এণ্ড এৰৰ মই মানে ভাবিছিলোঁ যে মই একচুৱেলি নিজকে বৰ মই ইনচিগনিফিকেণ্ট মানুহ এটা অলৱেজ আই থিংক দে বাট আই এম এ চিগনিফিকেণ্ট পাৰ্চন অলছ' মই বুজি পাওঁ কিন্তু মই এই পাৰোঁ নে নোৱাৰোঁ মই সেইটো চাইছোঁ যে মই মটিভেট কৰিব পাৰিম নে নোৱাৰিম এই মটিভেশ্যন এটা লাগে নহয় আপোনাৰ আজি ইউথবিলাকৰ মটিভেশ্যন নাই আজি ল'ৰা ছোৱালীবিলাকে যে কাম নকৰে মানে মোক চবৰ কথা কোৱা নাই মই আপোনাক সেইটোৱে সুধিবলৈ আপুনি এজন লাইফ কোচো হয় চ' মই সেইটোৱে সুধিম ভাবিয়ে আছিলোঁ যে আজিৰ ইউথক বা নৱপ্ৰজন্মক আপুনি এনেকুৱা কি এটা ছাজেশ্যন দিব যিহেতুকে তেওঁলোকে বহুত ক্ষেত্ৰত ডিপ্ৰেশ্যনত ভোগে বা বহুত ক্ষেত্ৰত তেওঁলোকে ষ্ট্ৰাগল কম্পিটিশ্যনছ বহুত বাঢ়ি গৈছে চবতকে ইম্পৰ্টেণ্ট অকণমান হেপী থকাটো হেল্থটো ভাল ৰখাটো চ' অভাৰঅল আপুনি এনেকুৱা কি ছাজেশ্যন দিব সিহঁতৰ লাইফটো যাতে ভাল হয় তেওঁলোক ভিতৰৰ পৰা যাতে হেপিও থাকে সেইটো কথাটো হৈছে কি ল'ৰা ছোৱালীবিলাকৰ মই ছোৱালী বুলি লগত কৈছোঁ যদিও প্ৰাইমেৰীলি ল'ৰাবিলাকেহে বেছিকৈ কাম কৰে আজিকালি ছোৱালীয়েও কৰে কিন্তু ল'ৰা ছোৱালীবিলাকৰ 1 নম্বৰ কোৱালিফিকেশ্যন হৈছে আজিৰ ডেটত আপোনাৰ ডিগ্ৰীজ বহুতৰে আছে BA BSc MA MSc ডক্টৰেট কিবা কিবি ঢেৰ পাব ইঞ্জিনিয়াৰ পাব অনেষ্টি নাপায় অনেষ্টি ইজ দ্য বেচিক মানে আপোনাৰ দৰকাৰী এটা বস্তু আপুনি যদি অনেষ্ট মানুহ এটা বিচাৰি নাপায় আপুনি মই নাই বুলি নকওঁ দেই পাবলৈ বৰ দিগদাৰে আপুনি সি লাগিলে ড্ৰাইভাৰে হওক হেণ্ডিমেনে হওক বা আপুনি প্ৰফেচাৰে হওক অফিচাৰে হওক যিয়ে হওক অনেষ্টিটো আপোনাৰ মানুহে আজিকালি মানে কম্প্ৰমাইজ কৰিলে কম্প্ৰমাইজ কৰাৰ কাৰণে মানুহে কোনেও কাকো বিশ্বাস নকৰা হৈ গ'ল সেইটোৱে বস্তু হৈছে কি ডেকা ল'ৰা ছোৱালীবিলাকৰ 1 নম্বৰ কথা হ'ব লাগে দে মাষ্ট বি অনেষ্ট বুজিছে নাই 2 নম্বৰ দে শুড ৱৰ্ক অন দেমছেল্ফ মোৰ অকাত কি মই কি পাৰিম মই কি নোৱাৰিম দেখাক দেখি কৰাটো উচিত নহয় সি সেইটো কৰিছে মই কৰোঁগে সেইটো নহয় ইভেলুৱেট ইয়োৰছেল্ফ নিজক ইভেলুৱেট কৰা উইথ ইয়োৰ ৰিচোৰ্চ তোমাৰ দেউতা খুব ধনী মানুহ হ'ব পাৰে মোৰ দেউতা দুখীয়া হ'ব পাৰে মোৰ ধনী দেউতাৰ মানে ল'ৰাটোৱে বা ছোৱালীজনীয়ে বহুত এভিনিউজ পাব পাৰে তাৰ সুবিধা আছে হয়তো ইয়াত ষ্টাৰ্ট কৰিব ইটো এতিয়া ইয়াত ষ্টাৰ্ট কৰিম বুলি ভাবি থাকিলেতো নহ'ব কথাটো হৈছে কি হি হেজ টু বি গ্ৰাউণ্ডেড এণ্ড ন' হিজ অকাত মোৰ ৰিচোৰ্চ কি মোৰ কেপেবিলিটি কি আৰু এই লোকক চাই যে চলি ফুৰে এই কথাটো এবছলিউটলি ভুল কোনো মানুহে কোনো এজতে আনক চাব নাপায়
তুমি আনক দেখিলা ভাল কৰিছে খুব ভাল কথা, বেয়া গৈছে বোলে বেয়া লাগিলে, ইমানতে খতম কৰা। তেওঁ শাৰী পিন্ধিলে, তেওঁ পেণ্ট পিন্ধিলে, তেওঁ গাড়ী কিনিলে, তেওঁ ঘৰ ল'লে, তেওঁ ফ্লেট 4টা কৰিলে, মই কৰোঁ, এইবিলাক কম্পিটিশ্যনত যদি গৈছে, হি ইজ এ ফুল। ফ্ৰাষ্ট্ৰেশ্যন হ'ব, বিকজ হি হেজ নট চিন হিমছেল্ফ ফাৰ্ষ্ট। উইদাউট তোমাৰ নিড আছে কৰি লোৱা। ইউ নিড টু মেক ইট 2, ইউ নিড 20, ইউ মেক ইট 20, whether it is needed or not needed. You must know that first. Yes. Self-awareness too important hoy. Self-awareness lage, honest hobo lage, aru jitu kam koriba enjoy kora. Hoy. Don't take it, consider it as a liabilities. Ghor musa lagile tumi ji kame nokora, you enjoy that job. Job to enjoy jodi kora no tomar jibonot futi thakibo. Hoy. তুই বাচনকে ধোৱা, ফুটি ধোৱাচোন, ভাল লাগিব, হয় নে নাই? বাচনকেইটা ধুইও ভাল লাগিব। কিন্তু তই যে লেঠা লাগিলে এইটো কৰিব লাগিব, এতিয়া যাম জানো, অফিচলৈ যাব লাগিব, বুজিছা? এই যে মুখখন কুচেই খালে। এতিয়া তুমি আৰু এটা কথা মন কৰিবা, ৰাতিপুৱাটো মানুহৰ সদায় নতুন হয়। আজি মোৰ দিনটো নতুনটো ৰাতিপুৱা আৰম্ভ হৈছে, মই গোটেই ৰাতিটো মৰি আছো। ৰাতিপুৱা মই শুই উঠিছো মানে জীৱনটো নতুন, দিনটো নতুন। আপুনি মন কৰিব যে মেজৰিটি অফ দ্য পিপুল ৱেন দে গেট আপ ফ্ৰম দ্য বেড, মুখখন এনেকে ওলমি থাকে, মুখখন ফুলি মানে এনেকে অলপ মানে মুডটো বেয়াই হৈ থাকে। তোৰ মুডটো কেনেকে বেয়া কৰিলা? উঠিছাহে তুমি, দিনটো আগত পৰি আছে, হয় নে নহয়? যদি তুমি উঠি পেলাই ফুটিয়ে নাই, তোমাৰ উঠি ভাল লাগিব লাগে, আচলতে চাহ একাপ খালো, ফ্ৰেছ লাগিলে, পেপাৰখন পঢ়িলো, কিবা কৰিলো, যি কৰি যোৱা, ডু ইট, ফূৰ্তিৰে কৰা, ভালেৰে কৰা, আনন্দৰে কৰা। লাইবিলিটিজ কৰি ল'লে সকলো কথাতে আমনি লাগিব। দেট ইজ নট লাইফ। লাষ্ট কুৱেশ্যন এটা সুধিম, আপোনাৰ জীৱনত বহুত উখল মাখল বা ছাকচেছ, ফেইলিয়াৰ, চুইট চ'ৰ জাৰ্ণি এটাৰ মাজেৰে আপোনাৰ জীৱন পাৰ হৈ আহিছে। যদি 25 বছৰ আগলৈ মানে বেকত আপুনি ঘূৰি যাব পাৰিলে হয়, তেতিয়াহে আপুনি ইয়াং ৰাজীৱ বৰুৱাক কি এনেকুৱা এটা ছাজেশ্যন দিলে হয়? ডিফিকাল্ট কুৱেশ্যন, কাৰণ আই হেভ এনজয়ড মাই লাইফ। মই গোটেই লাইফটো তাৰমানে মই সেই যে 25 বছৰ আগতে হয়তো এইটোকে কৰি থাকিলো। The same style, same way of living, same way of thought, and same way of. I am not disappointed or frustrated at all, or regret nothing like nothing, that. Okay. Muta mane I take my life as a terrain, various terrain. Dhoro ukho ase, sapor ase, ghat ase, khal ase, kiba ase, bhal rasta ase, beya rasta ase, ase go. তাত আৰু তুমি কান্দিব নোৱাৰা নহয়। ছাপ'জিং ইউ আৰ গোয়িং চামৱেৰ, গৈছা তুমি, ৰাস্তাটো ভাল পালাৰ পৰা তুমি 100 কিলোমিটাৰ স্পীডত গ'লা, বেয়া পালা 20 কিলোমিটাৰ 30 কিলোমিটাৰ, ক'ত বোলে নহয় গাড়ীখন নাযায়, খোজকাঢ়িব লাগে, বোলে বোকা আছে, ছাইডেদি যাব লাগে, ইফ ইউ আৰ ফ'কাছিং, হেভ এ গ'ল, দেন ইউ উইল ডেফিনেটলি গ' না। এণ্ড ডেট মানে তোমাক যদি সেইটোৱে যদি আমনি দিছে, তাৰমানে ইউ আৰ নট গোয়িং দেয়াৰ। তোমাৰ মানে কমফৰ্ট লাগে, তুমি যদি এইবোৰ চব বিচাৰি ফুৰিছা, ইউ ডোন্ট গেট ইট বিকজ দিছ ইজ দ্য ৰোড। লাইফৰ যিটো ৰাস্তা, এই ৰাস্তাটো তুমি মসৃণ বা একদম স্মুথ এণ্ড প্লেইন কাৰো নাই জীৱনত। মোদীজী ইমান হেৰিত গৈ আছে, কাৰোবাৰ হিমন্ত বিশ্ব শৰ্মা আছে নেকি? চবৰে আছে লাইফত এইবোৰ, এই যে আছে। গতিকে টেক ইট, কনচিডাৰ ইট, ভাই আছে, ঠিক আছে, কোনো চিন্তা কৰিব নাই। তাত কিছুমান ধৰা আকৌ ধুমুহা আহি যাব পাৰে, বৰষুণ আহি যাব পাৰে, শিল বৰষুণ হ'ব পাৰে, বানপানী হৈ যাব পাৰে, কিবা হৈ যাব পাৰে। টেক প্ৰিকশ্যন, টেক প্ৰিকশ্যন, এইটো কোনো ইয়াত অসুবিধা একো নাই। ভাল লাগিছে আপোনাৰ ফিলচফিটো, একো ৰিগ্ৰেট নাই। ইট ইজ নট ফিলচফি, আই ডোন্ট নো হুদাৰ ইট ইজ ফিলচফি অৰ নট। আপোনাৰ নিজৰ লাইফৰ ফিলচফি, যে মই এনেকৈ থাকিম, মোৰ এনেকুৱাই ভাল লাগিছে, মই এনেকৈ থাকি ভাল পাওঁ, আৰু পিছত গ'লেও মই এনেকুৱাই থাকিলো হয়, মই এনেকৈ থাকিলো। আই উড হেভ ষ্টাৰ্টেড মাই লাইফ লাইক দিছ অনলি বিকজ আই এম নট ডিসএপইণ্টেড উইথ মাই লাইফ অৰ মাই ফ্ৰাষ্ট্ৰেশ্যন, নাথিং লাইক দিছ। মই এইটোহে নাপালো জীৱনত, মই সেইটো পাৰিলোহেঁতেন, মই এইটো হ'লোহেঁতেন, সেইটো হ'লে মই যি পাইছো আই এম হেপী। অ'কে, ৱাও। মোক কি দৰকাৰ? মই এইবোৰ কৰি পেলাই মই মোৰ মানে মোৰ মনটো বেয়া কৰিবলৈ মই কিয় কৰিম ভাই? ইজ মাই বিজনেছ টু কিপ ইট মানে অৰ্ডাৰ। মই যদি নিজে চুইচাইডেল হ'ব, why should I commit suicide? গতিকে মই চুইচাইড নকৰোঁ। মই এতিয়া দেখি আছো মানুহ, মই মোৰ বন্ধুবৰ্গৰ পৰা সমাজ বা ৰাতি এইবোৰ চবকে দেখি আছো, কোনে কেনেকে লাইফ লিড কৰিছে, কি নকৰিছে। বাইদেউ এটা কথা কৈছে, আণ্ডাৰষ্টেণ্ডিং বুলি কয়, তাৰ গিৰিয়েক ঘৈণীয়েকৰ আণ্ডাৰষ্টেণ্ডিং কয় নকয়? মানে একচুৱেলি হোৱাট ডু ইউ মিন বাই আণ্ডাৰষ্টেণ্ডিং?
যে বুজিব লাগে হয়ত বুজিব লাগে কি বুজিব লাগে একচুৱেলি ইয়াৰ বস্তুটো হৈছে কি বেছিক কথাটো হৈছে কি গিৰিয়েকে ঘৈণীয়েকৰ মনটো বুজিব লাগে আৰু ঘৈণীয়েকে গিৰিয়েকৰ মনটো বুজিব লাগে সেইমতে কাম কৰিব লাগে সেইটো কাম কৰিলে তোমাৰ ঘৰ সংসাৰ সুন্দৰ হৈ থাকিব সঁচাকে ঠিকেই কৈছে সেই আণ্ডাৰষ্টেণ্ডিংটো মানে মানুহে কয় যে তোমাৰ মোৰ মাজত আণ্ডাৰষ্টেণ্ডিং থাকিব লাগে এওঁ কয় এওঁৰ লগত মোৰ বৰ আণ্ডাৰষ্টেণ্ডিং আছে আচলতে আণ্ডাৰষ্টেণ্ডিং বস্তুটো কি সেইটোৱে বুজি পোৱা নাই আচলতে ইউ হেভ টু লাৰ্ণ অৰ ন' দ্য মাইণ্ড নট অনলি হাজবেণ্ড এণ্ড ৱাইফ ইন এনি এভৰি চিটুৱেশ্যন আপুনি অপজিট মানুহটোৰ মনটোৱে বুজিব লাগে যে মানুহটোৱে মনটোত কি ভাবিছে বেয়া পালে নেকি খং উঠিলে নেকি বেয়া পাব নেকি ইয়াক কি কৰিলে হ'ব কেনেকৈ কৰিলে হ'ব এই গোটেই বস্তুটো ইউৰ ৰিডিং এ মাইণ্ড ৰিড কৰিব পৰাটো ইউ টেক মানে লট অফ এফৰ্ট ইউ টেক লট অফ এফৰ্ট আৰু সেইটো তোমাৰ প্ৰেক্টিচ লাগিব এনেই ভাবিলে নহ'ব আৰু সময় দিব লাগিব কিছুমান কথাত গম পায় কিন্তু আদাৰৱাইজ মানে তুমি ইফ ইউ ৱান্ট টু গো টু দ্য ডেপ্থ then you have to be very focused and very serious about this. So sir, আজি আপোনাৰ লগত কথা পাতি বহুত ভাল লাগিল বহুত বস্তু শিকিলো বহুত বস্তু আমি গম পালো আপোনাৰ এক্সপেৰিয়েন্স কংগ্ৰেছৰ পলিটিক্স বা অসম পলিটিক্স মই খুব bluntly কৈছো নাই আমি বহুতে ভাল পাইছো I don't know why people will like it or not that is up to the people ৰাইজেও ভালে পাব আপুনি আপোনাৰ পক্ষটো ৰাখিছে আপুনি আপোনাৰ সাইডটো কৈছে অফ কোৰ্স ৰাইজেও হে আপুনি যিখিনি কৈছে যিখিনি আপুনি অনেষ্টলি আপোনাৰ অপিনিয়ন বা ৰাইটটো দিছে of course ৰাইজেও হেতু একসেপ্ট কৰিব আশা কৰিছো হয় আশা কৰিছো আপোনালোকে একসেপ্ট কৰিব বুলি বহুত ভাল লাগিল স্যাৰ আজি আপোনাৰ লগত কথা পাতি থ্যাংক ইউ সো মাচ স্যাৰ আহা বাবে ধন্যবাদ আশীৰ্বাদ কৰিব sure why not thank you